Hello students, আজি আমি discuss কৰিম class 10 chapter number 3 chapter টোৰ নাম আছিল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই chapter টোৰ ওপৰত আমি already বহুত কেইটা class কৰিছো আৰু last আমি পঢ়িছিলো last classত আমি যিমানখিনিলৈকে পঢ়িছিলো এইখিনি আছিল এজোৰ ৰৈখিক সমীকৰণৰ লৈখিক সমাধান আমি কেনেকৈ কৰো সেইখিনিলৈকে আমি ইতিমধ্যে ডিসকাস কৰিছো এজোৰ ৰৈখিক সমীকৰণ যদি দিয়া থাকে তাক আমি গ্ৰাফ বা লেখ কাগজত প্লট কৰি তাৰ পৰা সমাধানটো কেনেকৈ উলিয়াই সেই কথাটো আমি পঢ়িছিলো লাষ্ট ক্লাছত হয়নে আজি আমি পঢ়িব লাগে আজিৰ টপিকটো হৈছে এজোৰ ৰৈখিক সমীকৰণ সমাধানৰ বীজীয় পদ্ধতি এতিয়া তোমালোকক এজোৰ ৰৈখিক সমীকৰণ দিয়া থাকিব আৰু তাৰ সমাধানটো উলিয়াব লাগে তোমালোকে কিন্তু এবাৰ লৈখিক পদ্ধতি নহয় বা গ্ৰাফত প্লট কৰি নহয় এবাৰ বীজীয়ভাৱে উলিয়াব লাগিব আমি হল সমীকৰণৰ লৈখিক সমীকৰণজোৰ সমাধানটো আমি বীজীয় পদ্ধতিত উলিয়াব লাগিব এতিয়া ফাৰ্স্ট আমি শিকিলো লৈখিক পদ্ধতিত কেনেকৈ উলিয়াই এতিয়া আমি শিকিম বীজীয় পদ্ধতিত কেনেকৈ উলিয়াই ঠিক আছে এতিয়া এজোৰ ৰৈখিক সমীকৰণৰ সমাধান বীজীয় পদ্ধতিৰে কৰিবলৈ মূলত আমি তিনিটা পদ্ধতি পাওঁ তিনিটা পদ্ধতি আমি শিকিব লাগিব তাৰে প্ৰথমটো হৈছে প্ৰতিস্থাপন পদ্ধতি সেকেন্ড পদ্ধতিটোৰ নাম হৈছে অপনয়ন পদ্ধতি আৰু থাৰ্ড পদ্ধতিটোৰ নাম হৈছে তিৰ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি এই তিনিটাই মূলত এই তিনিটা পদ্ধতিৰ বিষয়ে তোমালোকে ক্লাস 10ত পঢ়িব লাগিব হ'ব এই তিনিটা পদ্ধতিৰে এইমটো হৈছে যে ৰৈখিক সমীকৰণজোৰৰ সমাধানটো উলিয়াব লাগে তিনিটা পদ্ধতি ব্যৱহাৰ কৰি সমাধানে উলিওৱা হয় কিন্তু পদ্ধতি কেইটাৰ নাম যেনেকৈ বেলেগ বেলেগ কৰাৰ পদ্ধতিটো প্ৰতিটো পদ্ধতি কৰাৰ প্ৰসেসটো অলপ বেলেগ বেলেগ ঠিক আছে যদি এটা এজোৰ ৰৈখিক সমীকৰণ লোৱা আৰু তুমি তিনিটা পদ্ধতিয়ে ব্যৱহাৰ কৰি সমাধানটো উলিয়াবলৈ চেষ্টা কৰা তেতিয়া সমাধানটো প্ৰত্যেকটো পদ্ধতিতে একেটাই পাবা বুজি পাইছা কিন্তু প্ৰতিটো পদ্ধতিৰে তিনিটা পদ্ধতিৰে আগবঢ়াৰ প্ৰসেসটো কৰাৰ প্ৰসেসটো অকমান বেলেগ বেলেগ সেইটো আমি শিকিব লাগে কোনটো পদ্ধতি কেনেকৈ কৰিব লাগে ঠিক আছে আজি ক্লাছত আমি মূলত কেৱল এই প্ৰতিস্থাপন পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিম প্ৰতিস্থাপন পদ্ধতিটো কেনেকৈ কৰা হয় প্ৰসেসটো আমি শিকিম বাকি দুটা পদ্ধতি আমি নেক্সট ক্লাছত শিকিম ঠিক আছে এতিয়া ফাৰ্স্ট প্ৰতিস্থাপন পদ্ধতিটো শিকিবলৈ এতিয়া এনেকুৱা স্টেপ একো মনত ৰাখিব লগা তেনেকুৱা আমি নকৰো আমি উদাহৰণ কিছুমান লম প্ৰতিটো উদাহৰণ কৰি চাই যাম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব প্ৰতিস্থাপন পদ্ধতিটো কেনেকৈ প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ আমি সমাধানবোৰ কৰিম সেই বিষয়ে তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া এইটো আমি এটা উদাহৰণ লৈছো এজোৰ হৈছে এজোৰ ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ হয়নে এজোৰ সমীকৰণ বুলি কৈছো অৰ্থাৎ ইয়াত দুটা সমীকৰণ আছে দুটা সমীকৰণ আছে ফাৰ্স্টটো হৈছে x minus 2y is equal to 0 এইটো হৈছে ফাৰ্স্ট ইকুৱেশ্যনটো আৰু সেকেন্ড ইকুৱেশ্যনটো হৈছে 3x plus 4y is equal to 20 দুটা সমীকৰণ আৰু এই দুটা সমীকৰণ লগাই এজোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ গঠন হৈছে হল এতিয়া আগৰ কথা এটা মনত পেলাইছো এজোৰ ৰৈখিক সমীকৰণ হোৱাৰ এটা শৰ্ত আছিল কি আছিল যে দুইটা সমীকৰণত থকা চলক কেইটা একে হ'ব লাগিব হয়নে দুইটা সমীকৰণতে চলক কেইটা একে থাকিব লাগিব যেনেকৈ ইয়াত এই এক নম্বৰ ইকুৱেশ্যনটোত x - 2y = 0 চলক কি আছে চলক আছে x আৰু y তেনেকৈ সেকেন্ড ইকুৱেশ্যনটোতো চলক আছে x আৰু y হয়নে হেতুৱে শৰ্ত এজোৰ ৰৈখিক সমীকৰণ হোৱাৰ যে দুইটা সমীকৰণতে চলক দুটা একে হ'ব লাগিব হল এতিয়া আমি এই দুইটা সমীকৰণকে এটা নাম্বাৰিং কৰি লৈছো ফাৰ্স্ট ঠিক আছে ফাৰ্স্ট সমীকৰণটোক 1 বুলি নাম্বাৰিং কৰিছো আৰু
সেকেন্ড সমীকৰণটো আমি 2 বুলি নাম্বাৰিং কৰি লৈছো হল যাতে আমাৰ পিছলে সুবিধা হয় কামবোৰ কৰোতে হ'ব ওকে এতিয়া প্ৰতিস্থাপন পদ্ধতিটোত আমি কেনেকৈ আগবাঢ়িম প্ৰতিস্থাপন পদ্ধতিটো কৰিবলৈ যাওঁতে আমি যেহেতু এজোৰ সমীকৰণ দিয়া থাকিব আমাক হেতুটো তোমালোকৰ ক্লিয়াৰ আছে এটো এজোৰ সমীকৰণ দিয়া থাকিবই এজোৰ সমীকৰণ আছে কাৰণে আমি এই দুটা চলকৰ মানটো উলিয়াব পাৰিম এতিয়া সমাধান কৰা মানে কি এটা সমীকৰণ সমাধান কৰা মানে আমি জানো যে তাত সেই সমীকৰণটোত যোনটো চলক থাকে সেই চলকৰ মানটো উলিওৱা মানে সেই সমীকৰণটো আমি সমাধান কৰা বুজাও নহয়নে এতিয়া ইয়াত দুটা সমীকৰণ আছে হেতু কাৰণে চলকো দুটা আছে বুজি পাইছা দুটা সমীকৰণ চলক দুটা আৰু সেই চলক দুইটাৰ মান যেতিয়া আমি উলিয়াম তেতিয়া আমি সেই সমীকৰণ জোৰৰ সমাধান কৰিলো বুলি ক'ব পাৰিম কাৰণ দুইটা চলকৰে আমি মান কেইটা উলিয়াম আৰু সেই দুইটা চলকৰ মান কেইটা উলিওৱা মানে সমাধান কৰি যে কেইটা মান পাম হেকেইটা এনেকুৱা মান হ'ব যে সেই মান দুটাই এই দুইটা 1 আৰু 2 দুইটা ৰৈখিক সমীকৰণকে স্যাটিসফাই কৰিব মানে x ধৰা 1 পালো y 2 পালো ধৰি লোৱা সেই দুটা মান দুটা আমি সেই দুটা পালো সেই 1 আৰু 2 টোৱে এই এক নম্বৰ সমীকৰণটোকো স্যাটিসফাই কৰিব আৰু এই সেকেন্ড সমীকৰণটোকো স্যাটিসফাই কৰিব বুজি পাইছা এতিয়া সমীকৰণটো স্যাটিসফাই কৰা মানে কি এই x আৰু y ঠাইত যদি আমি যি সেই সমাধানটোৰ যে কেইটা মান পাম সমীকৰণটো সমাধান কৰি যে কেইটা মান পাম সেই কেইটা মান যদি x আৰু y বহাই দিও তেতিয়া এই সাইডটো রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুটা সমান হৈ যাব হেতুকে কোৱা হয় স্যাটিসফাই কৰা বুলি ইকুৱেশনটো স্যাটিসফাই কৰা বুলি ঠিক আছে এতিয়া হেতু কৰিবলৈ যাওঁতে আমি দেখিছো ইয়াত দুটা সমীকৰণ আছে তাৰে যিকোনো এটা সমীকৰণ ফাৰ্স্ট স্টেপটো হৈছে আমাৰ যিকোনো এটা সমীকৰণ আমি লম আৰু তাৰ পৰা সেই সমীকৰণটো যেহেতু দুটা চলক থাকিব নহয়নে হেতুটো আমি জানো দুইটা সমীকৰণতে দুটা চলক আছে যোনটো সমীকৰণে লওঁ সেই সমীকৰণটোৰ দুটা চলকৰ মাজৰ পৰা এটা চলকৰ মানটো আমি উলিয়াই ল'ব লাগিব ফাৰ্স্ট স্টেপত হল হেতু আমি কৰিম এতিয়া এই 1 আৰু 2 দুইটা সমীকৰণৰ পৰা আমি যিকোনো এটা তোমাৰ যি মন যায় সেই তেনেকে এটা সমীকৰণ এটা লৈ লোৱা আমি 1 টোকে লৈছো প্ৰথমতে ঠিক আছে 1 টো লবলৈ মন গৈছে আমি লৈ লৈছো হেতু একো কথা নাই যি লব পৰা হেতু লা 1 টো এতিয়া আছিল x minus 2y is equal to 0 এটো আছিল সমীকৰণটো এতিয়া ইয়াত থকা দুইটা সমীকৰণৰ যিকোনো এটাৰ মান আমি উলিয়াই লম দুইটা যে দুটা চলক আছে এই সমীকৰণটোত সেই দুইটা চলকৰ কোনোবা এটাৰ মান উলিয়াই লম এতিয়া চলক আছে x আৰু y তাৰে যিকোনো এটাৰ মান আমি উলিয়াই লম মানে আমি x টোৰ মানকে এতিয়া উলিয়াই লবলৈ গৈছো ঠিক আছে x টোৰ মান উলিয়াম মানে x টো এই লেফট হ্যান্ড সাইডত ৰাখিম আৰু তাৰ লগত যিমান পদ আছে সেইবোৰ আনটো সাইডে অৰ্থাৎ সমান চিহ্নৰ আনটো সাইডে লৈ যাম এতিয়া সমান চিহ্নৰ এটো সাইডে আছিল 0 0 টো নিলিখো এই 2y টো x ৰ লগত লেফট হ্যান্ড সাইডত যোনটো 2y আছিল এটো আছিল -2y মানে এতিয়া সমান চিহ্নৰ যেতিয়া আনটো ফালে লৈ যাম তেতিয়া ই কি হৈ যাব ই হৈ যাব +2y হল এইটো পালো আমি x ৰ মান x ৰ ভ্যালু এটা পাইছো আমি ইকুৱেশন নম্বৰ 1 ৰ পৰা এতিয়া যেহেতু এই x ৰ এটা মান পালো এটোকো আমি এটা নাম্বাৰিং কৰি লওঁ ঠিক আছে এটো কৰি লৈছো আমি 3 বুলি নাম্বাৰিং কৰি লৈছো 3 কৰিছো ঠিক আছে এতিয়ালৈকে আমি কি কৰিলো আমি প্ৰথমতে নাম্বাৰিং কৰি ললো যেটো ৰৈখিক সমীকৰণৰ জোৰ দিছিলে তাত যেহেতু দুটা সমীকৰণ আছিলে সেই দুটা সমীকৰণক আমি 1 আৰু 2 বুলি নাম্বাৰিং কৰি ললো ফাৰ্স্ট তাৰ পিছত তাৰে যিকোনো এটা সমীকৰণৰ পৰা সমীকৰণ আমি ললো প্ৰথমতে 1 আৰু 2 ৰ পৰা যিকোনো এটা সমীকৰণ আমি লব পাৰো আমি 1 টো ললো আৰু যেটো সমীকৰণ আমি লওঁ তাৰ সেই সমীকৰণটোত যে দুটা চলক থাকিব সেই চলক দুটাৰ কোনোবা এটাৰ ভ্যালুটো আমি উলিয়াই লম এতিয়া আমি 1 ৰ
1 ইকুৱেশ্যন টো ললো প্ৰথমতে আৰু তাৰ x ৰ ভ্যালু এটা উলিয়াই ললো আমি হল এতিয়া এই x ৰ ভ্যালুটো আমি পুট কৰিব লাগিব 2ত ইকুৱেশ্যন 2ত আমি সেই x ৰ ভ্যালুটো পুট কৰি দিব লাগিব মানে এই 3x এটো যে আছে এই x ৰ ঠাইত আমি এই ভ্যালুটো পুট কৰি দিব লাগিব বুজি পাইছা এতিয়া আমি হেটে কৰিম x ৰ মান 2ত পাতিম আমি হল ইকুৱেশ্যন নম্বৰ 2ত পাতিম এতিয়া ইকুৱেশ্যন নম্বৰ 2 টো কি আছিল ইকুৱেশ্যন নম্বৰ 2 টো আছিল 3x plus 4y is equal to 20 it was equation number 2 এতিয়া ইয়াত x ৰ ইকুৱেশ্যন টো x টো যত আছে তাত সেই 3 যেটো x ৰ ভ্যালু পাইছিলো হেতু পাতি দিম এতিয়া 3x মানে কি 3 into x নহয় জানো হেতু পূৰণ হৈ আছে 3 লগত x টো গতিকে 3 into ইয়াত x ৰ ভ্যালু কিমান পাইছিলো x ৰ ভ্যালু পাইছিলো 2y গতিকে ইয়াত পাতি দিম 3 into 2y হল আৰু আছে plus 4y is equal to 20 এটা আছে এতিয়া simply আমি সমাধানটো কৰি গৈ থাকিলে হ'ব 3 into 2y মানে 6y plus 4y is equal to 20 হল তাৰপিছত 6y plus 4y is equal to কিমান হয় 10y is equal to 20 10y মানে কি এটো 10 into y না জানো গটিকে আমি এতিয়া y টো ইয়াত ৰাখিম আৰু 10 টো হিফালে লৈ যাম মানে 10 into y হৈছিলে এতিয়া ইফালে যদি আনো সমান চিহ্নৰ আনটো সাইডে যদি লৈ যাও তেতিয়া কি হ'ব 20 আছিল এফালে আৰু ইয়াত যেটো ইনটু হৈ আছিল 10 টো y লগত ইনটু হৈ আছিল মানে পূৰণ হৈ আছিল গটিকে সমান চিহ্নৰ আনটো ফালে লৈ গলো তেতিয়া কি হৈ যাব ডিভাইড হৈ যাব 20 by 10 গটিকে y ৰ ভ্যালুটো আমি পালোগে 20 by 10 এটো মানে হৈছে 2 অৰ্থাৎ y ৰ ভ্যালুটো হৈছে 2 হল y ৰ ভ্যালুটো আমি পালো y ৰ ভ্যালুটো আমি পাইছো 2 ঠিক আছে y ৰ ভ্যালুটো আমি পালো 2 হল এতিয়া এই যে y ৰ ভ্যালুটো পালো এই y ৰ ভ্যালুটো এতিয়া আমি পুট কৰিম আমাক এটা কি লাগে y ৰ ভ্যালু আমি অলৰেডি পালো আমাক লাগে এতিয়া x ৰ ভ্যালু নহয় জানো x ৰ ভ্যালুটো লাগে এতিয়া ইয়াত যে আছিল এটো ইকুৱেশ্যন নম্বৰ 3 যেটো আমি দি থৈছো x is equal to 2y ইয়াত পাতি দিলে আমি ইয়াত যদি y ৰ ভ্যালুটো আমি পাতি দিও তেতিয়া x ৰ ভ্যালুটো পাই যাম না জানো গতিকে হেতু আমি এটা কৰিম আমি এতিয়া ইকুৱেশ্যন 3 এটো y ৰ ভ্যালুটো পুট কৰি দিম হবনে y ৰ ভ্যালুটো ইকুৱেশ্যন 3 পুট কৰিম গতিকে ইকুৱেশ্যন 3 টো আছিল x is equal to 2y হেবলি আছিল ইকুৱেশ্যন 3 টো গতিকে 2 into 2y মানে 2 into y গতিকে 2 into y ৰ ভ্যালুটো আমি কিমান পালো ইয়াত y ৰ ভ্যালুটো পালো 2 গতিকে ইয়াৰ পৰা আমি পাম x ৰ ভ্যালুটো আমি পাই গলো কিমান x ৰ ভ্যালুটো পালো আমি 4
x is equal to 2 into 2 and 4. গতিকে y ৰ ভ্যালু পালো আমি 2 আৰু x ৰ ভ্যালু পালো আমি কিমান 4 হল গতিকে এইটো y ৰ ভ্যালু পালো 2 x ৰ ভ্যালু 4 ক্লিয়াৰ হৈছে না ফাৰ্স্ট আমি কি কৰিলো এজুৰ আমাক কোৱেশ্চনত আমাৰ কোৱেশ্চনটো থাকিব এজুৰ ৰৈখিক সমীকৰণ আমাক দি থোৱা থাকিব হল কথাটো হৈছে হে ৰৈখিক সমীকৰণজোৰৰ দুটা চলকযুক্ত যেজোৰ ৰৈখিক সমীকৰণ তাৰ আমি সমাধানটো উলিয়াব লাগে এতিয়া সমাধান উলিওৱা মানে হল সমীকৰণটোত থকা চলকবোৰৰ মান উলিওৱাকে আমি সমাধান কৰা বুলি কম হল এতিয়া এজোৰ সমীকৰণত দুটা সমীকৰণ থাকে জোৰ মানে দুটা এজোৰ সমীকৰণত আমি দুটা সমীকৰণ দেখা পাম সেই দুটা সমীকৰণত আমি দুটা চলক দেখিম হল এতিয়া ফাৰ্স্ট কামটো আমি কৰিম প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিবলৈ যে দুইটা সমীকৰণজোৰত যে দুটা সমীকৰণ থাকিব তাক আমি প্ৰথমতে নাম্বাৰিং কৰি লম 1 আৰু 2 যেনেকৈ ইয়াত কৰিলো 1 আৰু 2 কৰিলো তাৰ পিছত হে 1 আৰু 2 দুটা সমীকৰণৰ যিকোনো এটা 1 to 1 সমীকৰণটো বা নাম্বাৰ 2 সমীকৰণটো যিকোনো এটা লম আৰু হে সমীকৰণটোত যেটো সমীকৰণে পিক কৰিম হে সমীকৰণটোত যি দুটা চলক থাকিব হে চলকটোৰ কোনোবা এটা দুইটা চলকৰ ভিতৰত কোনোবা এটাৰ মান আমি উলিয়াই লম যেনেকৈ আমি এই সমীকৰণটোৰ x আৰু y চলকৰ ভিতৰত x ৰ ভ্যালু এটা উলিয়াই ললো হল হেতুক আমি নাম্বাৰিং এটা কৰিম ইয়াত 3 নাম্বাৰিং এটো কৰা হৈছে হেতুক এটা নাম্বাৰিং কৰিম হল এতিয়া হে যে ভ্যালুটো এটা চলকৰ যে হে ভ্যালুটো আমি উলিয়াই লম হে ভ্যালুটোক যেটো সমীকৰণ আমি পিক কৰা নাছিলো বুজি পাইছানে ইয়াত দেখিছা তুমি আমি পিক কৰিছিলো নাম্বাৰ 1 ইকুৱেশনটো হয় নাম্বাৰ 1 ইকুৱেশনটো আমি পিক কৰিছিলো গতিকে x ৰ ভ্যালুটো হে নাম্বাৰ 1 ইকুৱেশনটোৰ পৰা উলিয়ালো আমি আৰু আমি হেতু সদায় নাম্বাৰ 2 ইকুৱেশনটোত পুট কৰিব লাগিব আমি আকৌ হে নাম্বাৰ 1 ইকুৱেশনটোতে x ৰ ভ্যালুটো পিক কৰি একো লাভ নাই বুজি পাইছানে আমি সদায় পুট কৰিব লাগিব হে x ৰ ভ্যালুটো আনটো সমীকৰণত যেটো আমি পিক কৰা নাছিলো হল হেতু কাৰণে আমি যেহেতু 1 নম্বৰ ইকুৱেশনটো পিক কৰিছিলো হেতু কাৰণে তাৰ পৰা ওলোৱা x ৰ ভ্যালুটো আমি 2 নম্বৰ ইকুৱেশনটোত পুট কৰিছো হল 2 নম্বৰ ইকুৱেশনত পুট কৰাৰ ফলত পুট কৰি সমাধান কৰি আমি এই তাত y ৰ ভ্যালুটো পালো এটা চলকৰ মান আমি পালো ইয়ালৈকে তাৰ পিছত যেহেতু সেই চলকটোৰ মান পাই গলো সেই চলকটোৰ মান পাই যোৱাৰ পিছত তুমি যিকোনো এটা বহোৱা মই ইয়াত 3 বহাইছো তুমি 1 2 যতে বহোৱা যত তুমি y ৰ মানটো বহাই দিলে যেটো চলকৰ মান ইতিমধ্যে উলিয়ালা হেতু বহাই দিলে তোমাৰ আনটো চলকৰ মানটো পাই যাবা ইয়াত এটো 3 তে বহাব লাগিব বুলি একো কথা নাই দেই এটো তুমি যত বহাব পাৰা 1 টো বহাব পাৰা 2 টো বহাব পাৰা হল গতিকে এটো আসলে প্ৰতিস্থাপন পদ্ধতি প্ৰচেছটো এতিয়া আৰু কেইটামান কৰি চাম তেনেকে এটা এটাকে ঠিক আছে তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব আৰু কথাবোৰ এতিয়া এইখিনি হৈছে তোমালোকৰ অনুশীলনী 3.3 এইখিনি কৰিবলৈ দিয়া আছে তোমালোক দেখিছানে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ সমাধান কৰিবলৈ দিছে এতিয়া ইয়াৰে মই তোমালোকক কৰি দেখাম নম্বৰ 4 5 আৰু 6 টো 1 2 3 এইকেইটা হোমৱৰ্ক ঠিক আছে তোমালোকে কৰিবই লাগিব এইকেইটা প্ৰেক্টিস হ'ব কাৰণে কৰিবা 1 2 আৰু 3 এইকেইটা তোমালোকে নিজে কৰিবা মই এতিয়া কৰি দিম 4 5 and 6 নম্বৰ এইকেইটা সমাধান কৰি দেখুৱাম ঠিক আছে তেনলা স্টাৰ্ট কৰিছো 1 4 question number 1 or number 4 to আছে এটো
সমীকৰণৰ জোৰটো দিছে ফাৰ্স্ট সমীকৰণটো দিছে এটো 0.2x plus 0.3y is equal to 1.3 আৰু সেকেন্ড সমীকৰণটো দিছে 0.4x plus 0.5y is equal to 2.3 বল এতিয়া আমি দেখিছো এই পইন্টাৰ আছে নহনে গুটেকেটা নাম্বাৰে আমি পইন্টাৰ দেখিছো এতিয়া আৰু এটা কথা মন কৰা তোমালোকে আটাইকেটা নাম্বাৰৰে পইন্ট টু এটা ডিজিটৰ আগত আছে নহনে অৰ্থাৎ এটা এটো 0.2 2 আগত এটো দশমিকটো আছে তাৰ পিছত 3 আগত মানে এটা ডিজিটৰ আগত দশমিকটো আছে দেখিছানে পইন্টবোৰ এটা ডিজিটৰ আগত আছে গতিকে এই পইন্টটো যদি আমি নাইকিয়া কৰিব বিচাৰো আমি কি কৰিম আমি এই আটাইবোৰ সংখ্যাকে টেনেৰে ইনটু কৰিম টেনেৰে পূৰণ কৰিম হয় তেতিয়া কি হ'ব তেতিয়া হে দশমিকটো উঠি যাব আৰু আমাৰ সুবিধা হ'ব দশমিকটো উঠি গলে হয় নাই হেতু কাৰণে আমি এই কামটো কৰি লম গতিকে আমি কৰিম প্ৰথমতে হেতু প্ৰতিটো সংখ্যাকে আমি টেনেৰে ইনটু কৰিম তেতিয়া আমি কি পাম 2x plus 3y is equal to 13 হল আৰু এটোক আমি এতিয়া নাম্বাৰিং কৰিম 1 বুলি কৰি লম হবনে 1 বুলি নাম্বাৰিং কৰিছো তেনেকে এই সেকেন্ড ইকুৱেশনটোকো আমি টেনেৰে ইনটু কৰি লম তেতিয়া আমি টেনেৰে যদি ইনটু কৰো কি পাম 4x plus 5y is equal to 23 আৰু এটোক নাম্বাৰ 2 বুলি নাম্বাৰিং কৰিম 2 হল এতিয়া ফাৰ্স্ট স্টেপটো আমি কৰিলো হলে 1 আৰু 2 এবলি নাম্বাৰিং কৰিলো তাৰ পিছৰ স্টেপটো কি আছিল আমি দুইটা ইকুৱেশনৰ পৰা এটা লব লাগিব আৰু তাৰ পৰা আমি কি কৰিম লৈ হেতুৰ পৰা তাত থকা দুটা চলকৰ কোনোবা এটাৰ মান উলিয়াম আমি হয়নে আমি ইকুৱেশন 1 টোকে লৈছো হবনে ইকুৱেশন 1 টো লৈছো আৰু ইকুৱেশন 1 ৰ ইকুৱেশন 1 টো লৈছো ঠিক আছে ইকুৱেশন 1 টো ললো আৰু 1 ৰ পৰা আমি কি কৰিম লৈ তাৰ x আৰু y যেটো দুটা চলক আছে তাৰে যিকোনো এটাৰ মানটো ভ্যালুটো আমি এতিয়া উলিয়াম আমি উলিয়াবলৈ গৈ আছো x ৰ ভ্যালুটো ঠিক আছে x ৰ ভ্যালুটো আমি উলিয়াই লম গতিকে 2x plus 3y is equal to 13 হল এটো আছিল নাম্বাৰ 1 ইকুৱেশনটো এটো আছিল এটা ইয়াৰ পৰা আমি উলিয়াবলৈ গৈছো x ৰ মানটো গতিকে 2x টো এফালে থাকিব আৰু তাৰ লগত থকা বাকি পদবোৰক সমান চিহ্নৰ আন্তৰ সাইডে পঠিয়াম এতিয়া 13 আছিল আৰু এফালে প্লাস 3 আছিল ইয়াত 2x plus 3y আছিল মানে গতিকে এফালে যদি যায় এটো হৈ যাব -3y হল তাৰ পিছত এতিয়া 2 into x আছে 2 into x 2x মানে 2 into x গতিকে x তো যদি এফালে অকলে থৈ যাও তেতিয়া এফালে হ'বগে তোমাৰ 13 minus 3y 13 minus 3y এই গুটেটোক ডিভাইড কৰিব কি হে এই x ৰ লগত যে 2 into আছিল হেতু ইফালে আহিলে হৈ যাব ডিভাইড হৈ যাব ডিভাইডড আহি যাব হয়নে আৰু গতিকে x ৰ মানটো আমি এটো পালো x ৰ মানটো পালো আমি 13 minus 3y by 2 এটো পালো আমি x ৰ মানটো হয়নে এটো পালো আমি x ৰ মানটো গতিকে এটোক এতিয়া আমি নাম্বাৰিং এটা কৰি লম হয়নে নাম্বাৰিং কৰিলে আমি এটো 3 হ'ব এতিয়া এখিনলৈকে হ'ল ইয়াৰ পিছত কি আছিল যেটো x ৰ মানটো উলিয়ালো আৰু x ৰ মানটো আমি কোনটো ইকুৱেশনৰ পৰা উলিয়ালো ইকুৱেশন নম্বৰ 1 ৰ পৰা উলিয়ালো
হল এতিয়া এই ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা ওলোৱা x ৰ মানটো আমি পুট কৰিব লাগিব কত পুট কৰিব লাগিব আমি ইকুৱেশ্যন নম্বৰ 2 দে হেটো ওলাই মনত ৰাখিবা ইকুৱেশ্যন নম্বৰ 2 ত আমি পুট কৰিম এটো ওটিকে x ৰ মান 2 পাতি 2 তো কি আছে লেতে 2 ইকুৱেশ্যন তো পাতিলা আকবাৰ 4x plus 5y is equal to 23. এতিয়া 4x মানে 4 into x নহয় জানো 4 into x এতিয়া x ৰ মানটো আমি কিমান পালো x ৰ মানটো আমি এটো উলিয়াই থৈছো 13 minus 3y/2 হেটো এতিয়া ইয়াত পাতি দিম 13 minus 3y/2 হল তাৰপিছত 4x plus 5y আছে হেটো পাতিব লাগিব 5y plus 5y is equal to কিমান 23 হল এতিয়া সিম্পলি আমি ইকুৱেশ্যন টো সলভ কৰিব লাগিব 4 minus 13 মানে 4 into 13 4 into 13 minus 3y to bracket আছে নহয় 4 এ হে গুটে পদটোক আমি এতিয়া ইনটু কৰিব লাগিব 4 into 13 মানে 52 মানে minus 4 into 3y মানে 12y minus 12y by a গুটে টু দে এতিয়া a গুটে টু by 2 plus 5y ঠিক আছে is equal to 23 এতিয়া আমি ইয়াত by 2 পাইছো মানে এতিয়া আমি এই 2 টুক ইয়াৰ তললৈ আনিব লাগে 5y/2 এই কথাখিনিটো তোমালোকে জানা কেনেকৈ কৰিব লাগে নহয় জানো গতিকে গোটে পদখিনি তললে যদি 2 আনিবলে মানে 2 টুক লখাগু হিচাপে ল'ব লাগে ঠিক আছে গতিকে হেটো যদি কৰো আমি হ'ব 52 minus 12y plus 5y আছিল 5 ৰ লগত 2 এটা ইনটু হ'ব মানে কাৰণ তলত 2 এটা আহিলে ওপৰটো আহিব মানে এতিয়া 5 into 2 10y এই গুটেটো এতিয়া এই গুটেটো by 2 হয়নে এটো হ'ল কি is equal to 23 হল তাৰপিছত এতিয়া 2 to divide হৈ থকা 2 টুক আমি সমান চিহ্নৰ আনটোফালে লৈ যাম হল গতিকে সমান চিহ্নৰ আনটোফালে লৈ গলে ই যেহেতু এফালে ডিভাইড হৈ আছিল আনটোফালে গলে হ'বগে মাল্টিপ্লাই এফালে হৰণ হৈ আছিল সমান চিহ্নৰ আনটোফালে গলে হ'ব পূৰণ ঠিক আছে এটো বুজি পাইছা আৰু এইফালে ওপৰত থাকি যাব 52 minus 12y plus 10y কিমান হ'ব এটো হ'ব minus 2y বুজি পাইছা ঠিক আছে এখিনি এতিয়া 23 into 2 হ'ব ইয়াত কাৰণ এফালে ডিভাইড হৈ আছিল গতিকে এফালে আহি হ'বগে ই মাল্টিপ্লাই হ'ব পূৰণ হ'ব 23 into 2 তাৰপিছত এফালে এতিয়া আমি যেহেতু চলকৰ মানটো উলিয়াব লাগে গতিকে এফালে আমি চলকৰ পদটো ইয়াত থম হয়নে -2y
এইটো এফালে থম আৰু ইফালে হ'বগে তোমাৰ 23 into 2 46 এইফালে আছিল প্লাস 52 হয়নে এইফালে যদি গুছি যায় কি হ'ব minus 52 হল গতিকে এইফালে থাকিব y আনটো সাইডে যাব তোমাৰ 46 plus 46 minus 52 এইটো ইকুয়াল টু কি হ'ব minus 6 হল আৰু এইফালে minus 2 into y হৈ আছিল হয়নে minus 2 into y মানে minus 2y এইটো minus 2 into y হৈ আছিল যদি এইফালে গুছি আহে এইফালে হৈ যাব divide minus 2 minus 6 by minus 2 গতিকে আমি পাই গলো y এর মানটো আমি পালো 3 minus 6 by minus 2 is equal to আমি পালো 3 গতিকে y এর মান পালো আমি 3 ঠিক আছে এইটো আমি 3 পালো হৈছে ক্লিয়াৰ হৈছে গতিকে এতিয়া এইটোকো তোমালোকে মন কৰি যদি বা কৰিব বিচাৰা নাম্বাৰিং এটা কৰি থব পাৰা হল এইটোক আমি 4 বুলি নাম্বাৰিং কৰি দিছো হবনে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি y এর ভ্যালুটোক যিকোনো এটা ইকুৱেচনত পাতি দিলে তাৰ পৰা আমি x এর ভ্যালুটো উলিয়াব পাৰিম নহয়নে x এর ভ্যালুটো উলিয়াব পাৰিম আমি তাৰ পৰা যিকোনো এটা ইকুৱেচনত পাতি দিলে হ'ব এতিয়া মই 3 টোতে পাতিম কাৰণ 3 টো এটো আছে ইয়াতে মই এতিয়া যেটো y ভ্যালু উলিয়ালো হেতু পাতি দিম গতিকে 3 টো ইকুৱেচন 3 আকৌ এবাৰ পাতি লম 3 ইকুৱেচন 3 equation 3 to আছে x is equal to 13 minus 3y by 2 হল গতিকে এটো যদি 13 minus 3y যেটো আছে তাত y এর মানটো যদি পাতি দিও তেতিয়া আমি কি পাম 13 minus 3y মানে 3 into y এর মানটো কিমান পাইছিলো 3 পাইছিলো আমি হয়নে 3 by 2 এটো হ'ব গতিকে আমি x এর মানটো এতিয়া এইখিনি সিরিজ সলভ কৰিলে আমি x এর মানটো পাই যামগে এটো আছে 13 3 minus 3 into 3 9 মানে by 2 হল তাৰপিছত x is equal to it will 13 minus 9 মানে কিমান 4 by 2 গতিকে আমি x এর মানটো পাই গৈছো মানে x এর মানটো আমি পাইছো x is equal to 2 4 by 2 is equal to 2 গতিকে এফালে y এর মান পালো আমি 3 আৰু x এর মান পালো 2 হল বুজি পালা এনেকে আমি কৰিব লাগিব তাৰ পিছত ওলাই গৈছো
এটো আছে এটো আছে নাম্বার 1 অৰ কোৱেশ্চন নাম্বার 1 অৰ 5 নাম্বাৰটো ঠিক আছে ইয়াত আছে √x √2x plus √3y is equal to 0 এটো হৈছে ফাৰ্স্ট ইকুৱেশনটো আৰু সেকেন্ড ইকুৱেশনটো দিছে √3x minus √8y is equal to 0 গতিকে ফাৰ্স্ট কামটো আমি কি আছিল আমি ফাৰ্স্ট কামটো কৰো যে ইহতক নাম্বাৰিং কৰি লওঁ মানে ইয়াত নাম্বাৰিং কৰিছো 1 বুলি আৰু এফালে এটুক নাম্বাৰিং কৰিছো 2 বুলি এটুক নাম্বাৰিং কৰিলো ইকুৱেশন নাম্বাৰ 2 বুলি হল এতিয়া আমি কি কৰিম এতিয়া যিকোনো এটা ইকুৱেশন পিক কৰিম আৰু তাৰ পৰা এটা চলকৰ মান উলিয়াম পুনৰ 1 নম্বৰ ইকুৱেশনটোকে লৈছো হবনে 1 নম্বৰ ইকুৱেশনটো আমি লৈছো আৰু ইয়াৰ পৰা x y চলক দুটাৰ ভিতৰত x ৰ মানটো এতিয়া আমি উলিয়াম হ'ব গতিকে ফাৰ্স্ট আছে √2x মানে এফালে থাকিব হেতু সমান চিহ্ন আনটো ফালে যাব এফালে আসলে +3y হৈ আছিল হেতু দেখিছানে এটো হৈছিল +√3y হৈ আছিল মানে হেতুক আমি পঠিয়াই দিম সমান চিহ্নৰ আনটো ফালে তেতিয়া হৈ যাব ই -√3y হল তাৰ পিছত এফালে x টো থাকিব x টো ৰখাম এফালে আৰু √2ক সমান চিহ্নৰ আনটো সাইডে লৈ যাম এতিয়া সমান চিহ্নৰ আনটো সাইডে লৈ গলে হেফালে সমান চিহ্নৰ আনটো ফালে লৈ গলে হেতু হ'ব -√3y divided by হৈ যাব কাৰণ এফালে ইনটু হৈ আছিল এফালে গলে ডিভাইড হৈ যাব divided by √2 হল √2 এতিয়া এইটো আমি এটা নাম্বাৰিং কৰিম x ৰ ভ্যালুটো পালো আমি এটো x is equal to -√3y by √2 এটো পালো আমি ভ্যালুটো x ৰ আৰু এটো আমি নাম্বাৰিং কৰি দিছো এতিয়া নাম্বাৰিং কৰিছো 3 বুলি হল এতিয়া আমি পিক কৰিলো ইকুৱেশন নাম্বাৰ 1 হয়নে ইকুৱেশন নাম্বাৰ 1 পিক কৰিলো আমি ইকুৱেশন নাম্বাৰ 1 ৰ পৰা এই ইকুৱেশনটোত থকা x আৰু y চলকৰ ভিতৰত আমি ভ্যালু উলিয়ালো x ৰ হল এতিয়া ইকুৱেশন নাম্বাৰ 1 ৰ পৰা আমি x ৰ ভ্যালু উলিয়ালো আৰু সেই x ৰ ভ্যালুটো আমি পুট কৰিম কোত ইকুৱেশন 2 হল x ৰ মান ইকুৱেশন 2 পাতিম এতিয়া ইকুৱেশন টো আছিল কি ইকুৱেশন টো আছিল √3x minus √8y √3x minus √8y √8y is equal to 0 হ'ব এটো আছিল ইকুৱেশন নাম্বাৰ 2 গতিকে এফালে √3x x ৰ ভ্যালুটো আমি উলিয়াই থৈছো গতিকে x ৰ ভ্যালুটো ইয়াত পাতিম √3 into x মানে আমি কিমান পালো x মানে আমি পালো minus √3y by √2 হয় না এটো পাইছিল আমি x ৰ ভ্যালু √3y by √2 এটো আছিল আৰু তাৰ পিছত আছে minus √8y is equal to 0 এতিয়া কি কৰিব লাগিব আমি এতিয়া আমি কৰিব লাগিব সিম্পলি এটো
সলিউশনটো সলভ কৰিব লাগিব এতিয়া দেই এতিয়া মন কৰা √3 ইনটু এই গোটেই পাৰ্টটো কেতিয়া √3 পূৰণ কৰিব লাগিব আমি হয়নে এতিয়া √3 ইনটু মাইনাছ √3y ফাৰ্ষ্ট ওপৰৰ পাৰ্টটোক আমি কৰিছো √3 ইনটু মাইনাছ √3y হেতু কৰিলে আমি এটা কি পাম √3 ইনটু √3 is equal to পাম আমি 3 হেতু কথাটো জানা তুমি √3 ইনটু √3 a half a √3 কি বুজায় √3 হাফ বুজায় হয়নে এটা হাফ ইনটু এটা হাফ কিমান হ'বগে এই দুইটা মিলি এই √2 উঠি যায় মানে 2/2 হয় 2/2 হয় এটো মানে আলটিমেটলি 1 হয় গটিকে এই ভিতৰৰ যেটো যে থাকে হেতু ওলাই আহে যেনেকে √a² মানে is equal to ultimately কিমান a হয় হয়নে এই কথাটোই √3 এতিয়া √3² হয় না জানো এটো √3 into √3 মানে √3² হয়নে তাৰ আগত এই মাইনাসটো আছে গটিকে -3y হ'ব এইখিনিটো জানা তোমালোকে এটো আহিব √3 into -√3y মানে 3y হল by 2 by √2 ঠিক আছে এটো আছে by √2 is equal to নহয় এটো -√8y আছে তাৰ পিছত -√8y is equal to 0 হল এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পিছত এই √2 অকল ইয়াৰ ৰুট এই পদটোৰ তলতে আছে হয়নে এতিয়া এই গোটেই আটাইকেইটা লেফট হ্যান্ড সাইডত থকা দুইটা পদৰ তললে এই √2 আনিব লাগিব মানে কি ক'বলৈ গৈছো যে লখাগু ল'ব লাগিব লখাগু কিমান হ'ব ইয়াত √2 হ'ব হয়নে √2 হ'ব মানে ইয়াৰ তলত √2 আছে আৰু -8y √8y এই পদটোৰ তলত কি হৈ আছে √8y/1 হৈ আছে নহয় জানো √8y মানে √8y/1 ভগ্নাংশত যদি প্ৰকাশ কৰো তেতিয়া এই দুটা পদৰ যদি লখাগুটো লোৱা তেতিয়া কিমান পাম লখাগুটো √2 পাম হয়নে √2 পাম গটিকে এই দুইটা পদৰ তলত এতিয়া লখাগুটো আনিম √2 বুলি গটিকে ফাৰ্স্ট টো আছে -3y এটো তেনেকৈ থাকিব তাৰ পিছত -8y টোৰ লগত -8y টোৰ লগত √2 এটা ইনটু হ'ব হয়নে মাইনাস এতিয়া √2 এটা ইয়াত ইনটু হৈ যাব √2 ইনটু √8y বুজি পাইছা নহয় কি হৈছে বাই √2 হল is equal to 0 ঠিক আছে এতিয়া ইয়াৰ পিছৰ স্টেপত আমি কি কৰিম ইয়াৰ পিছৰ স্টেপত উপৰখিনি আমিটো সমাধান কৰিম কিন্তু এই যে ডিভাইডেড বাই √2 আছিল ইয়াত ডিভাইডেড বাই √2 আছে নহয় জানো এটো ইয়াত ডিভাইডেড বাই এটো √2 মানে এটো ডিভাইডেড বাই √2 হল এতিয়া এটো ইয়াত ডিভাইডেড মানে হৰণ হৈ আছে ডিভাইড হৈ আছে এটো সাইডত সমান চিহ্নৰ অন্তফালে যদি আমি লৈ যাও হেতু কি হৈ যাব পূৰণ হৈ যাব হয়নে এতিয়া ইয়াৰ পিছৰ স্টেপত আমি এটো কৰিম ওপৰৰ কিটা আছে 3y -3y আৰু এফালে -√2 into √8 কিমান হ'ব √2 into √8 হ'ব তোমাৰ √16 8 into 2 16 না জানো গটিকে ৰুটৰ ভিতৰত √2 √8 is equal to √16 16y হল
আৰু ডিভাইডেড বাই ৰুট 2 আছিল এতিয়া আনটো ফালে গ'ল হেতু ৰুট 2 টো সমান চিহ্নৰ আনটো ফালে গৈ 0 ৰ লগত পূৰণ হ'ল এতিয়া 0 ৰ লগত যিকোনো বস্তুৱে পূৰণ কৰা কি হ'ব আলটিমেটলি আনসাৰটো 0 হ'ব হয়নে গতিকে হেতু তেনেকৈ হ'ল এতিয়া এটো আছে -3y এটো আছে -16y মানে কি root 16y root 16 মানে আমি জানো কি হয় এটো root 16 মানে হৈছে 4 হয়নে 4 স্কয়াৰ এই ৰুটৰ তলত 4 স্কয়াৰ হ'ব হয়নে ৰুটৰ তলত 4 স্কয়াৰ এই কথাটো বুজি পাইছা নাই আৰু তোমালোকে এটো যে হৈ আছে কথাটো কি হৈছে লিখি দেখুৱাই দিছো ঠিক আছে এটো root 16 হৈছে মানে এতিয়া root 16 মানে কি হয় আসলতে root 16 is equal to হেতুক আমি কি বুঝো 16 টোক আমি কেনেকৈ লিখিব পাৰো 4 স্কয়াৰ নহয় জানো 4 স্কয়াৰ হল হেতু আমি গম পাও 16 মানে 4 স্কয়াৰ এতিয়া ৰুটৰ ভিতৰত 4 স্কয়াৰ এতিয়া এটোক যদি লিখো 4 স্কয়াৰ মানে ইনটু হেতু এক ঘাততে হৈছে দেই এই কামটো ঘাতৰ এই ৰুটটো মানে হাফ বুজায় পাৱাৰ হাফ বুজায় মানে ঘাত হাফ বুজায় 1/2 বুজায় ঘাতত দেই হেতু ঘাতত গতিকে আগৰ টু এটা আছিল 4 ৰ স্কয়াৰটো আছিল 2 টো মানে 4 ৰ স্কয়াৰ ইনটু a টোৰ পৰা আহিলে এই ৰুটটোৰ পৰা আহিলে হাফ গতিকে a2 টো আৰু a2 টো স্কয়াৰ টো এটোটা ক্যান্সেল হ'ল আলটিমেটলি থাকিলে কি 4 to the power 1 মানে 4 to the power 1 মানে কি 4 to the power 1 মানে হৈছে 4 হেতু কাৰণে root 16 মানে আমি কি বুলি ক'ব পাৰো root 16 মানে আমি 4 বুলি ক'ব পাৰো হল তেনেকে এই কথাটো হৈছিলে 3 into -3 এটো যে আছিল এটো 3 into -3 যে আছিল এটো পুৰণ আমি কেনেকৈ কৰিছিলো 3 -2 -2 কথা না এতিয়া 3 √3 into √3 এই কথাটো চোৱা √3 into √3 মানে 3 দুইটা ৰুট ওভাৰ হয় না ৰুটৰ তলত আছে দুটা গতিকে দুইটাকে আমি ইনটু কৰি দিব পাৰো ৰুটৰ তলত একেটা ৰুটৰ তলত হল ৰুট ওভাৰ ৰুটৰ তলত ৰুট 3 into 3 3 into 3 মানে ৰুট 3 স্কয়াৰ হল না ৰুট 3 স্কয়াৰ হল ৰুট 3 স্কয়াৰ মানে আমি কি পামগে ৰুট 3 স্কয়াৰ মানে 3 to the power 2 হয়নে 3 to the power 2 আৰু এই ৰুটটোৰ কাৰণে কি আহিব হাফ আহিব এটো আহিব হাফ হল এতিয়া এই হাফৰ এই 2 টো আৰু এই স্কয়াৰৰ 2 টো এটোটা কটাকটি যাব আৰু বাকি থাকিবগে 3 হল 3 থাকিলেগে হেতু কাৰণে আমি √3 into √3 এটো কৰোতে 3 পালো এনসাৰটো দেখিছানে তুমি 3 পালো এনসাৰটো হেতু কাৰণে বাকি মাইনাস টো আসলে কাৰণে ইয়াত মাইনাস আহিছে আৰু লগত y টো আছিল কাৰণে এটো y বুজি পাইছা কথাটো গতিকে এটোই হৈছে এনেকৈ কৰে এটো তাৰ পিছত গতিকে এটো আমি পামগে 14y sorry 4y গতিকে at last আমি ইছো -3y -4y এনেকৈ পালো বস্তুটো ঠিক আছে -3y -4y মানে -6
7y is equal to 0 আৰু গতিকে এটো কি হ'ব গতিকে y is equal to হ'ব 0 হল minus 7y is equal to 0 এতিয়া minus 7 to ইয়াৰ এই minus 7 to ইফালে y 0 লগত divide হ'বগে আৰু 0 লগত divide যিহে নকৰা ultimately answer to কিমান হয় 0 হয় গতিকে y ৰ value to আমি পালো 0 হল এটো হল y ৰ value এতিয়া এতিয়া আমি y ৰ value to পালো y ৰ value to আমি এতিয়া যিকোনো এটা ইকুৱেচনত পাতি তাৰ পৰা x ৰ value to নিৰ্ণয় কৰিব পাৰিম হয়নে x ৰ value to আমি এতিয়া নিৰ্ণয় কৰিব পাৰিম আমি equation number 3 y value to patim hobo equation number 3 to asil x is equal to minus root 3y by root 2 ane minus root 3y by root 2 asil equation number 3 tar bisot গতিকে x or value to আমি পাম যদি y value to ইয়াত পাতি দিও তেতিয়া কি পাম আমি minus root 3 into y মানে কিমান পালো 0 আৰু এই গোটেইটো বাই কিমান আছে root 2 আছে root 2 হয়নে গতিকে x ৰ value to ইয়াত কি পাম root 3 into 2 minus root 3 into minus root 3 into 0 আছে দেখিছা না ইয়াত minus root 3 into 0 মানে ultimately কি 0 by root 2 মানে ultimately আমাৰ result to কি হ'ব তেনলে x ৰ মানটো হ'ব 0 y ৰ মানটো আমি পালো 0 x ৰ মানটো পালো 0 হ'ব তেনলে এটো ৰৈখিক সমীকৰণৰ জৰিয়তে আমি দুইটা x আৰু y দুইটা মানে আমি 0 0 পালো হল এটো তেনলে এনেকে সমাধান কৰিব লাগিব তাৰ পিছত question number 1 6 ওলাইছো question number 1 or 6 ওলাইছো first is 3x by 2 minus 5y by 3 is equal to minus 2 আৰু second equation to this x by 3 plus y by 2 is equal to 13 by 6 গতিকে এতিয়া আমি দেখিছো এটা ভগ্নাংক আছে হয়নে আমি এতিয়া অলপ সিম্পলিফাই কৰিলাম হ'ব বস্তুবোৰ অলপ সিম্পল কৰি লবলৈ চেষ্টা কৰিবা যাতে সমাধানটো কৰোতে যাতে আমি দিগদাৰ নাপাওঁ ঠিক আছে এতিয়া এটো এতিয়া এনেকে থাকিলে আমি এনেকেটো কৰিব নোৱাৰো ন 3x minus 3x by 2 এনেকে হৈ থাকিলে তো আমাৰ অলপ প্ৰবলেম হ'ব কৰিবলে ডিফিকাল্ট হৈ যাব কৰিবলে এটো কাৰণে আমি কি কৰিলাম আমি সিম্পলিফাই কৰিলাম এই ইকুৱেচনটো সিম্পলিফাই কৰিবলৈ এতিয়া আমি কি কৰিম 3x by 2 minus 5y by 3 এই লেফট হ্যান্ড সাইডটোত আমি লসাগু লম হৰত কি আছে ফাৰ্স্ট টোত আছে 2 হৰত 2 আছে ভগ্নাংশটোৰ হৰত 2 আছে আৰু সেকেন্ড ভগ্নাংশটোৰ তলত আছে কি 3 গতিকে 3 আৰু 2 এই দুটা যদি লসাগু লম কিমান পাম আমি 6 পাম হয়নে জানো আমি 2 আৰু 3 লসাগু 6 গতিকে হেতুকে আমি এটা কৰিব লাগিব গতিকে 3x minus 3x into
কি হ'ব ইয়াত 2 আছে তলত হয়নে 6 কৰিব লাগে into 3 হ'ব minus 5y into ইয়াত হ'ব into 2 is equal sorry আৰু এই গোটেইটো divided by কিমান হ'ব এটো হ'ব by 6 হয়নে লখাগু 6 গতিকে এটা 6 is equal to minus 2 হ'ল তাৰপিছত 3x into 3 মানে 9x minus 5y into 2 মানে 10y এইটো এইটো এতিয়া এফালে ইয়াৰ আগৰ ষ্টেপটোত এইটো 6 টো ইয়াত হৈছিল ডিভাইড হয়নে এই 6 টো ইয়াত ডিভাইড হৈ আছিল এইটোৰ লগত এই 6 টো ডিভাইড হৈ আছিল এতিয়া আমি তাৰ পিছৰ ষ্টেপটোত এই 6 টো সমান চিনৰ আনটো ফালে লৈ যাম তেতিয়া কি হ'ব a - 2 টোৰ লগত 6 টো হৈ যাব ইনটু মানে পূৰণ ইফালে হৰণ হৈ আছিল গতিকে ইফালে আহি গ'ল আৰু হ'ল পূৰণ হ'ল এতিয়া গতিকে আমি এটা সিম্পল ফৰ্মুলা আনিলো নে এইটো ইকুৱেশনটো না জানো আমি ইকুৱেশনটো পাইছো কি বুলি 9x - 10y is equal to -12 হল এটা সিম্পল ফৰ্মুলা আহিলে এটো কেতিয়া আমি 1 বুলি নাম্বাৰিং কৰিছো হয়নে আগৰ যেটো আমি কৰি আহিছো তেনেকে আমি ইয়াক নাম্বাৰিং কৰিছো 1 বুলি হল তেনেকে আনটো ইকুৱেশন আমি অলপ সিম্পলিফাই কৰি লম হবনে সিম্পলিফাই কৰো এতিয়া ইয়াতো এই তেনেকে আগৰ নিচিনাকে লখাগু লম 3 আৰু 2 এ আছে দেখিছানে তলত ইয়াত 3 আছে আৰু ইয়াত 2 আছে আগৰ দৰে গতিকে লখাগু কিমান হ'ব 3 আৰু 2 লখাগু হয় 6 হল এলসিএম 6 হয় 3 আৰু 2 গতিকে ওপৰত আহিব 2x 2 into x plus 3y হল নে আৰু এই গোটেইটো ডিভাইড কৰি থাকিব কি হয় 6 LCM 6 ৰেফাল আছে 13/6 হল তাৰ পিছত এফালে থাকিব 2x plus 3y is equal to কিমান থাকি যাব 13 কাৰণ এই তলত এফালেও এটো 6 আছে ননে এটো 6 আছে এফালে ডিভাইড হয় সমান চিনৰ আনটো ফালে যদি লৈ যাও এই 13 ৰ লগত 6 টো পূৰণ হৈ যাব আৰু তলত অলৰেডি এটা 6 আছে ননে গতিকে হে 6 টো এটো 6 এ কাটাকটি গুছি যাব হেটো গম পাইছা না গতিকে আলটিমেটলি থাকি যাব 13 গতিকে এটো এটা simplified formula আহিলে ইকুৱেশন টো নহয় জানো গতিকে এইটোক আমি এটা নাম্বাৰিং কৰিম 2 বুলি ইকুৱেশন নম্বৰ 2 হল এতিয়া আগৰ নিচিনাকে কোনবা এটা ইকুৱেশন পিক কৰা আৰু প্ৰসিড কৰা প্ৰতিস্থাপন পদ্ধতি মানে আমি এতিয়া এবাৰ মই ইকুৱেশন নম্বৰ 2 টো লৈছো ঠিক আছে এবাৰ ইকুৱেশন নম্বৰ 2 টো লও আৰু হে 2 টো প্ৰথমতে পিক কৰো আৰু 2 টোৰ পৰা x বা y মান কোনবা এটা উলিয়াম
ঠিক আছে গতিকে এবাৰ পিক কৰিছো আমি ইকুৱেশ্যন নাম্বাৰ 2 হবনে এবাৰ 1 পিক কৰা নাই এবাৰ পিক কৰিছো ইকুৱেশ্যন নাম্বাৰ 2 হল ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া আমি পাতি লম কি আছে 2x plus 3y is equal to 13 আছে এতিয়া ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াম হ'ব 2x is equal to কিমান হ'বগে এটো 13 minus 3y তাৰপিছত 2x is equal to 13 minus 3y by 2 হল x ৰ মানটো পালোগে আমি 13 minus 3y by 2 এইটোক আমি ইকুৱেশ্যন নাম্বাৰ 3 বুলি কম্বাইন কৰিছো হল এতিয়া আমি দুটা ইকুৱেশ্যন পালো প্ৰথমতে ইকুৱেশ্যন কেটা সিম্পলিফাই কৰিলো প্ৰথমতে হলনে তাৰপিছত দুটা ইকুৱেশ্যন পালো সেই দুটা ইকুৱেশ্যনৰ পৰা আমি ইকুৱেশ্যন নাম্বাৰ 2 টো পিক কৰিছো এবাৰ ঠিক আছে ইকুৱেশ্যন নাম্বাৰ 2 টো পিক কৰিলো আৰু তাৰ পৰা x ৰ ভ্যালুটো উলিয়ালো আমি এটো 13 minus 3y by 2 এতিয়া যেহেতু ইকুৱেশ্যন নাম্বাৰ 2 ৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালো গতিকে এই x ৰ ভ্যালুটো আমি এতিয়া কোড পুট কৰিম এতিয়া আমি পুট কৰিম ইকুৱেশ্যন নাম্বাৰ 1 ত x ৰ ভ্যালুটো আমি পুট কৰিম ইকুৱেশ্যন নাম্বাৰ 1 ত বুজি পাইছনে কথাও যেহেতু এবাৰ 2 টো পিক কৰিছিলো ইকুৱেশ্যন আৰু হে 2 ইকুৱেশ্যনটোৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালো গতিকে এই x ৰ ভ্যালুটো যেটো আমি ইকুৱেশ্যন 2 ৰ পৰা উলিয়াইছিলো হে x ৰ ভ্যালুটো আমি বহুৱাম এতিয়া ইকুৱেশ্যন নাম্বাৰ 1 হ'ব ইকুৱেশ্যন নাম্বাৰ 1 x ৰ মান এবাৰ আমি কিহত পাতিছো 1 ত পাতিছো হল ইকুৱেশ্যন নাম্বাৰ 1 ত পাতিম এতিয়া 1 2 আছিল ইকুৱেশ্যন টো আছিল 1 টো তোমাৰ 9x minus 10y 9x minus 10y is equal to minus 12 এটো আছে ইকুৱেশ্যন নাম্বাৰ 1 গতিকে ইয়াত x ৰ ভ্যালুটো এতিয়া পাতিম এতিয়া x ৰ যেটো ইয়াত মান পাইছিলো আমি এটো x ৰ মানটো ইয়াত পাতি দিম এতিয়া গতিকে ইয়াত হ'ব 9 into 9 x x মানে কিমান আছিল x মানে আছিল 13 minus 3y by 2 এটো আছিল আৰু 9x minus 10y minus 10y is equal to minus 12 হল এতিয়া সিম্পলি আমি কি কৰিম ইকুৱেশ্যন টো সলভ কৰিম তাহলে 9 into first এটো কি কৰা 9 into আৰু এই গুটেটো আমি ইনটু কৰিব লাগিব হয়নে 9 into 13 কিমান 117 117 হল 9 into 13 is equal to 117 minus 9 into 3y মানে 27y হল এই দুইটা এই গুটেটো by 2 তাৰপিছত minus 10y is equal to minus 12 ঠিক আছে তাৰপিছত ষ্টেপত হ'ব এতিয়া 117 minus 27y by 2 এটো তলত হৰত আছে এই ভগ্নাংকটো এটো এটা ভগ্নাংক হৈছে হয় না এটো হৰত আছে 2 আৰু এফালে আনটো পদ আছে ইয়াত minus 10y আৰু ইয়াত যদি ভগ্নাংকত কম আমি কি বুলি কম 10y by 1
হয়নে এতিয়া এই দুইটাৰ লসাগু যদি লওঁ আমি লসাগুটো কিমান হ'ব লসাগুটো হ'ব 10 নহয় জানো সৰি লসাগুটো হ'ব 2 হয়নে লসাগু হ'ব 2 গতিকে এতিয়া আমি এটো লসাগুটো বহাম তলত এটো পদটোকে হেইব কাৰণ ইয়াৰ তলত অলৰেডি 2 আছে গতিকে 117 minus 27y minus 10y ঠাইত এটা কি আহিব 10y into 2 আহিব হয়নে মানে 20y হল 20y by গোটেইটো by কিমান 2 হল minus 12 বুজি পাইছা ইয়াৰ পিছত এতিয়া 117 এটো এনেকে থক minus 27y minus 20y minus 27y minus 20y মানে ultimately কিমান হ'ব minus 47y হল এতিয়া এই গোটেইটোৰ তলত divided by 2 হৈ আছিল মানে এই 2 টো হৰণ হৈ আছিল ইয়াত সমান চিহ্নৰ আনটোফালে যদি লৈ যাওঁ কি হ'ব পূৰণ হয়নে গতিকে minus 12 into 2 is equal to minus 24 ঠিক আছে এতিয়া এফালে আমি ৰাখি দিম 47y এটো আমি ৰাখি দিম আৰু আনটোফালে লৈ যাম কাক 117 টো আনটোফালে লৈ যাম এতিয়া এফালে আছিল minus 24 আৰু 117 টো যদি আনটোফালে লৈ যাওঁ কিমান হ'ব 117 টো মাইনাসত আহিব minus 24 minus 117 হ'ব 117 এতিয়া ইয়াত ৰাখিম আমি y মানে আৰু এফালে minus 24 minus 117 মানে কিমান হ'ব minus 141 হল আৰু এফালে minus 47 টো এফালে হৈছিলে পূৰণ হয়নে minus 47y মানে minus 47 into y পূৰণ হৈছিলে সমান চিহ্নৰ আনটোফালে লৈ গলে কি হৈ যাব হৰণ ডিভাইড হৈ যাব হয়নে এটো হৈ যাব minus 47 minus 41 minus 141 by minus 47 গতিকে y মানটো আমি কিমান পালো ultimately আমি y মানটো পালো কি 3 141 ক 47 এ আমি যদি ডিভাইড কৰো তেতিয়া আমি আনসাৰটো পাম 3 হল গতিকে y এর ভ্যালুটো আমি পালো 3 হল y এর ভ্যালু আমি পাই গলো এতিয়া আমাক লাগে x এর ভ্যালু তাৰ কাৰণে আমি এতিয়া y এর ভ্যালুটো 1 2 3 যে কোনো এটা ইকুয়েশনত পাতি দিলে আমি তাৰ পৰা x এর ভ্যালুটো পাই যাম হয়নে এতিয়া আমি x এর ভ্যালুটো পাতিম কোনবা এটা পাতিলে হয় আমি এবাৰ 2 ত পাতি চাম ঠিক আছে 2 তে y এর ভ্যালুটো পাতিম আৰু তাৰ পৰা x এর ভ্যালুটো উলিয়াম হবনে এটো জোনটো যে কোনো এটা ইকুয়েশনত পাতিলে হ'ব 2 ত পাতিলো আমি হল তো ইকুয়েশনটো আছে 2x plus 3y is equal to 13 এটো আছে ইকুয়েশন তাৰ পিছত এতিয়া আমি এটাত এই ইকুয়েশনটোত y এর ভ্যালুটো পাতি দিম 2x plus 3y 3 into y মানে কি আছিল y মানে আমি ভ্যালু অলৰেডি পাইছো 3 বুলি গতিকে 3 into 3 is equal to 13 হ'ব তাৰ পিছত এফালে 2x plus 3 into 3 মানে 3 into 3 9 all is equal to 13 তাৰ পিছত
2x is equal to কি আহিব এতিয়া 13 ইফালে প্লাস 9 হৈছিলে আনটো ফালে সমানজনৰ আনটো ফালে লৈ গলো কি হ'ব -9 হ'ল এতিয়া x is equal to কিমান হ'বগে 13 minus 9 মানে হৈছে 4 আৰু ইফালে 2 to এফালে আসলে পূৰণ হৈ আনটো ফালে গলে হৈ যাব ডিভাইড 4/2 হল গতিকে x ৰ মানটো আমি পাই গলো 2 x is equal to 2 হল এটো পাই গলো আমি x ৰ মান গতিকে এইটো ইকুৱেচনত আমি এই ইকুৱেচন জোৰৰ কাৰণে এটো এজৰ ইকুৱেচনৰ কাৰণে কৰি আছো আমি এই সমীকৰণ জোৰৰ কাৰণে আমি x ৰ ভ্যালুটো পালো 2 আৰু y ৰ ভ্যালুটো পালো আমি 3 বুজি পাইছা এনেকৈ কৰে প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণবোৰৰ সমাধান এতিয়া ইয়াৰ পিছত এইটো ইকুৱেচন question number 2 এটা তোমালোকক দিয়া হৈছে এইটো 2x minus 3y is equal to 11 আৰু 2x minus 4y is equal to -4 সমাধান কৰা ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y is equal to mx plus 3 হ'ল এতিয়া এইটো আমি সলিউশনটো কৰিব লাগে ইয়াত solution to আমি কেনেকৈ কৰিম এতিয়া আমি সলিউশনটো কৰিম ইকুৱেচন কেটা কি আছে বি দিয়া আছে তো কাটি লৈছো দে ইকুৱেচন এজোৰ দিয়া আছে আমাক তাৰে ফাৰ্স্ট ইকুৱেচনটো হৈছে 2x plus 3y is equal to 11 এইটো হৈছে ফাৰ্স্ট ইকুৱেচন আমি নাম্বাৰিং কৰি লৈছো ইকুৱেচন নম্বৰ 1 বুলি হ'ল It was the equation number 1. আৰু এটা দিছে তোমালোকক equation হেতু হৈছে 2x minus 4y 2x minus 4y is equal to minus 24 এইটো হৈছে equation number 2 হ'ল এখানলৈকে ক্লিয়াৰ তাৰ পিছত এতিয়া আমি এইটো কোৱেশ্চন দিছে তোমালোকক প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব প্ৰথমতে আমি এই সমীকৰণজোৰৰ সমাধানটো এতিয়া কৰিব লাগিব তাৰ কাৰণে আমি এটা দুইটা ইকুৱেচনৰ পৰা এটা লব লাগিব আমি নহয়নে আমি ফাৰ্স্ট আমি এক নম্বৰ ইকুৱেচনটোকে লৈছো ঠিক আছে এক নম্বৰটো আমি ইকুৱেচনটো লৈছো যাতে তাৰ এই ইকুৱেচনটোত থকা চলক দুটাৰ কোনোবা এটাৰ ভ্যালুটো আমি উলিয়াব পাৰো গতিকে ফাৰ্স্ট ইকুৱেচনটো আছে 2x plus 3y is equal to 11 এতিয়া 2x is equal to 11 minus 3y হ'ল তাৰপিছত x is equal to 11 minus 3y by 2 গতিকে এইটো পালো আমি x ৰ ভ্যালুটো মানে x ৰ ভ্যালুটো আমি পালো ইকুৱেচন নম্বৰ 1 ৰ পৰা এইটোকো এটা নাম্বাৰিং কৰি দিও আমি নাম্বাৰিং কৰিছো আমি 3 বুলি হ'ব এতিয়া এই ইকুৱেচনটোক আমি
পুট কৰিম ইকুৱেশ্যন নম্বৰ 2 x ৰ ভ্যালুটো আমি এতিয়া ইকুৱেশ্যন নম্বৰ 2 পুট কৰিম হল ইকুৱেশ্যন নম্বৰ 2 আমি পুট কৰিম x ৰ ভ্যালুটো লিখি লোৱা x ৰ মান 2 পাতি এনেকৈ লিখি লবা তাৰ পিছত ইকুৱেশ্যন নম্বৰ 2 টো এতিয়া পাতি লওঁ আমি 2x minus 4y is equal to minus 24 এতিয়া x ৰ ভ্যালুটো ইয়াত পাতি দিম আমি মানে x into x ৰ ভ্যালুটো কিমান পাইছিলো minus 11 minus 3y by 2 2 minus 4y minus 4y is equal to minus 24 ইয়াত কি মন কৰা 2 into 11 minus 3y by 2 মানে ইয়াত এটা 2 এফালে ডিভাইড হৈ আছে আৰু এফালে ইনটু হৈ আছে মানে এটো 2 গটিকে এটো 2 আৰু এটো 2 কটাকটি কৰি যাব গটিকে বাকি থাকিব কি 11 minus 3y 11 minus 3y এটো বাকি থাকিলে বাকি এফালে থকা minus 4y টো থাকিব is equal to থাকিব তোমাৰ minus 24 হয় না তাৰ পিছত এতিয়া 11 টো আমি সমান চিহ্ন আনটো সাইডে লৈ যাম হয়নে আৰু এফালে minus 3y আৰু minus 4y minus 3y minus 4y is equal to কিমান হ'ব minus 7y আৰু এফালে minus 24 আৰু minus 11 হ'ব এফালে প্লাস আছে 11 টো এফালে গুছি গ'ল মাইনাস হ'ব তাৰ পিছত ইয়াত থাকিব y টো ৰাখিম এফালে minus 7 টো তাৰ লগত ইনটু হৈ আছে এফালে আনিম তেতিয়া কি হ'ব ডিভাইড হ'ব আৰু এফালে minus 24 আৰু minus 11 minus 24 minus 11 is equal to minus 35 divided by minus 7 হয় এতিয়া গটিকে y ভ্যালুটো আমি পালোগে minus 35 by minus 7 is equal to 5 y ভ্যালুটো পালো আমি 5 এটো পালো আমি y ভ্যালু হল এতিয়া y ভ্যালুটো যেটো পালো এই y ভ্যালুটো যে কোনো 1 2 3 যে কোনো এটা ইকুৱেচনত y ঠাইত পাতি দিলে আমি x ৰ ভ্যালুটো পাই যাম গটিকে এতিয়া আমি x ৰ ভ্যালুটো লিয়াবলে y ভ্যালুটো যে কোনো এটা ইকুৱেচনত পাতি দিম ইকুৱেচন নম্বৰ কত পাতো 3 টা পাতো হ'ব 3 টা পাতি দিও 3 পাতিলো আমি to x is equal to x is equal to 11 minus 3y by 2 ঠিক আছে এতিয়া y value to পাতি দিম ইয়াত y ঠাই গটিকে x is equal to 11 minus 3 into 3y and 3 into 5 y মান আমি 5 পাইছিলো মানে এটো কাৰণে 3 into 5 by 2 ঠিক আছে তাৰ পিছত
x is equal to 11 minus 3 into 5 মানে 15 minus 15 by 2. X is equal to কিমান হ'ব তেনেহলে 11 plus 11 minus 5 মানে minus 4 by 2 হ'ল গতিকে আমি x ৰ ভ্যালুটো পাইছো এফালে কিমান minus 2 x ৰ ভ্যালুটো পালো আমি minus 4 by 2 is equal to minus 2 গতিকে x ৰ ভ্যালু পালো আমি minus 2 আৰু y ৰ ভ্যালু পালো 5 হল এখিনলৈকে হল এতিয়া সমাধানটো হল হয়নে ফাৰ্স্ট পাৰ্টটো হল কোৱেশ্চনটো ফাৰ্স্ট পাৰ্টটো আছিল এই দুটা ইকুৱেশনৰ এই ইকুৱেশনজোৰৰ সমাধান কৰা হেতু আমি কৰিলো তাৰ পিছত আৰু এটা কাম দিয়া আছে ইয়াত দেখছনে ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y is equal to mx plus 3 হয়নে এতিয়া y is equal to mx plus 3 এই ইকুৱেশনটো দিয়া আছে ইয়াৰ পৰা তোমাক m ৰ মানটো উলিয়াবলৈ কৈছে আমি এতিয়া আগৰ ইকুৱেশন কেটা সমাধান কৰি x আৰু y মান অলৰেডি পালো হয়নে এতিয়া যদি আমি ইয়াত এই ইকুৱেশনটোত y is equal to mx plus 3 এই ইকুৱেশনটোত যদি আমি x ৰ মানটো পাতি দিও x ৰ মানটো যদি পাতি দিও x আৰু y মানটো তেতিয়া আমি m ৰ মানটো পাই যাম নহয় জানো গতিকে হেতু আমি এতিয়া কৰিম লাষ্ট পাৰ্টটো কোৱেশ্চনটো কৰিবলৈ গৈ আছো এতিয়া আমি দি থোৱা আছে যে y is equal to mx plus 3 এটো দিয়া আছে আমাক এতিয়া আমি অলৰেডি ইয়াত y আৰু x ৰ মানটো আমি এতিয়া অলৰেডি জানো না জানো গতিকে y ৰ মানটো y ৰ মানটো ইয়াত পাতিম y ৰ মানটো আমি কিমান পালো 5 মানে 5 is equal to m m ৰ মানটো আমি নাজানো হেতু আমাক উলিয়াবলৈ দিছে m x বুলি আছে গতিকে m into x ৰ মানটো আমি কিমান পাইছিলো -2 গতিকে -2 m into -2 plus 3 ঠিক আছে গতিকে 2 into m into -2 হয়নে অৰ্থাৎ -2m এটো মানে -2m বুজায় হয়নে এতিয়া এটো আছে এই ৰাইট হ্যান্ড সাইডে -2m টো আছে ৰাইট হ্যান্ড সাইডে যদি লেফট হ্যান্ড সাইডে লৈ আহোঁ তেতিয়া কি হ'ব +2m হৈ যাব হয়নে গতিকে ইফালে লিখি দিও আমি এটো +2m হল is equal to কিমান হ'ব হেফালে আসলে 3 আসলে +3 আসলে আৰু এই 5 টো ইফালৰ পৰা আনটো সাইডে লৈ যাম তেতিয়া কি হ'ব -5 হল এতিয়া গতিকে m is equal to হ'ব 3 minus 5 মানে কিমান হ'ব -2 by 2 এই যে 2 টো m ৰ লগত পূৰণ হৈ আছিল হেতু সমান চিহ্নৰ অন্তফালে লৈ গলো মানে তেতিয়া ডিভাইড হল গতিকে -2 by 2 গতিকে m ৰ মানটো আমি পালোগে কিমান m ৰ মানটো পালোগে আমি -1 হয়নে গতিকে এই ইকুৱেশনটো উলিয়াবলৈ দিয়া আটাইকেইটা সমাধান আমি উলিয়ালো হল তাৰ পিছত এতিয়া question number 3 ইয়াত
দিয়া আছে কোৱেশ্চনটো যে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা এতিয়া কথাটো হৈছে এইবোৰ দিয়া আছে কিছুমান ৱৰ্ড প্ৰব্লেম এইবোৰক কোৱা হয় ৱৰ্ড প্ৰব্লেম মানে আখৰেৰে লিখি দিয়া থাকে কন্ডিশনছবোৰ লিখি থোৱা থাকে আৰু এই লিখাখিনি পঢ়ি তুমি সেই লিখাটোৰ পৰা ৰৈখিক সমীকৰণবোৰ বনাব লাগে সেইটোতো তোমালোকে জানা কৰি আহিছা বহুত আগৰ পৰাই এতিয়া তেনেকুৱা ৱৰ্ড প্ৰব্লেম দিছে এইবোৰ ৱৰ্ড প্ৰব্লেমবোৰৰ পৰা তোমালোকে প্ৰথমতে ৰৈখিক সমীকৰণ কেইটা উলিয়াব লাগিব আৰু তাৰ পৰা সমীকৰণৰ জোৰটো যেতিয়া উলিওৱাৰ পিছত প্ৰতিস্থাপন পদ্ধতিৰে সেই সমীকৰণৰ জোৰটোৰ সমাধান কৰিব লাগিব ঠিক আছে এতিয়া ইয়াত আছে টোটাল 6টা কোৱেশ্চনছ দিছে তোমালোকক কৰিবলৈ তাৰে মই 1 2 3 4 5 এই 5টাই কৰি দিম দেখুৱাই দিম কেনেকৈ কৰিব লাগে 6 to 6 নাম্বাৰ 6 এইটো 3 নাম্বাৰ 6 টো হৈছে তোমালোকৰ হোমৱৰ্ক তোমালোকে নিজে কৰিবা এইটো হ'ব এতিয়া তেনলে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিছো ফাৰ্ষ্টটো আছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে 26 এতিয়া এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা দুটা এনেকুৱা ৱৰ্ড প্ৰব্লেমবোৰ দিলে তোমালোকে পঢ়ি চাবা ভালকে একদম বুজি নোপোৱালৈকে পঢ়ি চাবা কথাটো কৈছে কি ঠিক আছে ফাৰ্ষ্টটো দিছে আৰু এনেকুৱা ৱৰ্ড প্ৰব্লেমবোৰ যেতিয়া দিয়া থাকে তোমালোকে প্ৰথমতে চাবা উলিয়াবলৈ কি দিছে যেটো বস্তু উলিয়াবলৈ দিয়ে হেতু বস্তুকে তোমালোকে চলক হিচাপে ধৰিব লাগিব মানে ধৰি লয় যে হে ধৰি কোনটোক লয় যেটো বস্তু উলিয়াবলৈ দিয়ে প্ৰশ্নটো যেটো উলিওৱা বুলি থাকে অমুকটো উলিওৱা যেটো উলিয়াবলৈ থাকে হেতুক আমি ধৰি লওঁ কিছুমান চলকৰ হয় ঠিক আছে এতিয়া কোৱেশ্চনটো দিছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটো খালি বাক্যৰ পৰা আমি গম পালো যে দুটা সংখ্যা আছে আৰু সেই সংখ্যা দুটাক এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফলটো ওলাব 26 হল তাৰ পিছৰ সেন্টেন্সটোত কোৱা হৈছে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়াবলৈ কৈছে পিছৰ সেন্টেন্সটোত কৈছে যে এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ এতিয়া এই সেন্টেন্সটোৰ পৰা আমি পুৰা ক্লিয়াৰ যে এটা সংখ্যা আনটো সংখ্যাতকৈ সৰু হয়নে এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ বুলি কৈছে মানে এটা ডাঙৰ সংখ্যা আৰু আনটো সংখ্যা এটা সৰু সংখ্যা আছে হয়নে সেই কথাটো আমি গম পালো গতিকে আমি এতিয়া ধৰি লম ফাৰ্স্ট আমি ধৰিম ডাঙৰ সংখ্যাটো x বুলি আৰু সৰু সংখ্যাটো y বুলি কিয় তেনেকৈ ধৰিলো বুজি পাইছা কাৰণ যেগিটা আমাক লিখি দিছে সেন্টেন্স কেইটাৰ পৰা এই কথাটো ওলাই আছে যে এটা সংখ্যা দুইটা সংখ্যাৰ এটা সংখ্যা ডাঙৰ আৰু আনটো সংখ্যা আনটোতকৈ সৰু এতিয়া প্ৰশ্নমতে ফাৰ্ষ্টটো দিছিলে দুটা সংখ্যাৰ পাৰ্থক্য 26 এতিয়া পাৰ্থক্য আমি বিয়োগ কোনটোৰ পৰা কোনটো কৰো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কৰো নহয় জানো এতিয়া আমি ডাঙৰ সংখ্যাটো ধৰিছো x বুলি আৰু সৰু সংখ্যাটো ধৰিছো y বুলি গতিকে x - y = 26 সংখ্যা দুটাৰ পাৰ্থক্য 26 বুলি কৈছো গতিকে x - y = 26 আৰু সেকেন্ড ইকুৱেশনটোত সেকেন্ড সেন্টেন্সটোত কৈছে যে এটা সংখ্যা আনটোৰ 3 গুণ এতিয়া এটা সংখ্যা আনটোৰ 3 গুণ মানে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ 3 গুণ হেটো কথাই কৈছে এতিয়া ডাঙৰ সংখ্যাটো হৈছে x আৰু সৰু সংখ্যাটো হৈছে y গতিকে ইকুৱেশনটো পাতিলে হ'ব x = 3y y 3 গুণ মানে x ৰ সমান হয়নে সেই কথাটোৱে কোৱা হৈছে সেন্টেন্সটোত গতিকে x = 3y এটো হৈছে ইকুৱেশন নম্বৰ 2 এতিয়া 1 আৰু 2 দুটা ইকুৱেশন আমি পাই গলো এতিয়া ইকুৱেশন কেইটাৰ পৰা প্ৰতিস্থাপন পদ্ধতিৰ প্ৰয়োগ কৰি আমি এই সমীকৰণ কেইটাৰ সমাধান উলিয়াব লাগে হল এতিয়া এই ইকুৱেশন 2 যেটো দেখিছো আমি তাত x ৰ ভ্যালুটো উলাই আছে হয়নে x = 3y হৈ আছে মানে আমি যেনেকৈ এটা ইকুৱেশন পিক কৰি x ৰ ভ্যালুটো উলিয়াও সেই কামটো অলৰেডি কৰি থোৱা হৈছে ইকুৱেশনটোতে সেই কামটো কৰি থৈছে x = 3y হেতু উলিয়াই থৈছে গতিকে এই x ৰ ভ্যালুটো এতিয়া আমি 1 ত পাতি দিলে আমি তাৰ পৰা y ৰ ভ্যালুটো উলিয়াব পাৰিম গতিকে হেতুকে কৰা হৈছে সমীকৰণ 2 ৰ পৰা x ৰ মান সমীকৰণ 1 ত বহুৱাই আমি পাইছো
x minus y is equal to 26 এই ইকুৱেশ্যনটোত এই x ৰ ভ্যালুটো এইটো x ৰ ভ্যালুটো ইয়াত পাতি দিছে x ৰ ঠাইত ইয়াত 3y বুলি ইয়াত পাতি দিছে ঠিক আছে আৰু তাৰ পৰা তেনেকে সমাধানটো কৰি গৈ লাষ্টত y ৰ ভ্যালুটো পাইছো আমি 13 হল y ৰ ভ্যালুটো আমি 13 এতিয়া y ৰ ভ্যালুটো যেহেতু পাই গলো হে y ৰ মানটো যিকোনো এটা ইকুৱেশ্যনত বহাই দিলে আমি x ৰ মানটো পাই যাম হয়নে গতিকে y ৰ মানটো 2 ইকুৱেশ্যন 2 বহাইছে আৰু x ৰ মানটো পাইছেগে 39 গতিকে x মানে আছিল ডাঙৰ সংখ্যাটো আৰু y মানে আছিল সৰু সংখ্যাটো গতিকে ডাঙৰ সংখ্যাটো হ'ব 39 আৰু সৰু সংখ্যাটো মানে y ৰ ভ্যালুটো হ'ব 13 এটো হ'ব সৰু সংখ্যাটো হল ইজি কোৱেশ্চনটো ইজি আছে এনেকৈ কৰিব লাগিব সেকেন্ড কোৱেশ্চনটো দিছে দুটা সম্পূৰক কোণৰ সম্পূৰক কোণ মানে ইংলিছত কোৱা হয় সাপ্লিমেন্টাৰী এংগল ঠিক আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা এতিয়া সম্পূৰক কোণ মানে কি সম্পূৰক কোণ মানে হৈছে দুটা কোণৰ মাপৰ যোগফল 180 ডিগ্ৰী হলে তাক সম্পূৰক কোণ বোলে মানে দুটা কোণ থাকিব আৰু দুটা কোণৰ যোগফলটো এটা ধৰা 60 ডিগ্ৰী এনেকুৱা ধৰণৰ এটা কোণৰ মান হৈছে 60 ডিগ্ৰী আৰু আনটো কোণৰ মান হৈছে 120 ডিগ্ৰী এইছানে এই দুইটা কোণক একেলগে সম্পূৰক কোণ বুলি কোৱা হ'ব কাৰণ কিয় এই দুইটা কোণ মিলি দুইটাৰ কোণ কেইটাৰ যদি যোগফল মাপটো আমি যোগ কৰো এই যোগফলটো আমি 180 ডিগ্ৰী পাম 120 ডিগ্ৰী প্লাস 60 ডিগ্ৰী is equal to 180 ডিগ্ৰী হ'ব গতিকে এনে ধৰণৰ কোণবোৰক কোৱা হয় সম্পূৰক কোণ 180 ডিগ্ৰী যোনবোৰ কোণৰ যোগফল দুটা কোণ থাকিব লাগিব আৰু সেই দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া সেই কোণবোৰক কোৱা হয় সম্পূৰক কোণ কোণবোৰ এনেকুৱা হ'ব পাৰে বা এনেকুৱা সন্নিহিত কোণো হ'ব পাৰে সন্নিহিত মানে লগ লাগি থকা কোণ সন্নিহিত কোণবোৰে সন্নিহিত অৰ্থাৎ লগ লাগি থকা বা এডজাসেন্ট কোণবোৰে এটা সৰল কোণৰ সৃষ্টি কৰিব নহয় জানো সৰল কোণ এটাৰ মাপ 180 ডিগ্ৰী আৰু এতিয়া এই দুটা এটা সন্নিহিত কোণ এটাৰ মাপ হৈছে 130 ডিগ্ৰী আৰু আনটোৰ মাপ হৈছে 50 ডিগ্ৰী এনেকুৱা কোণবোৰকো সম্পূৰক কোণ বুলি কোৱা হ'ব কাৰণ এই দুইটা মিলি 180 ডিগ্ৰী হৈছে যোগফলটো হয়নে এনেকুৱা সন্নিহিত কোণবোৰকো সম্পূৰক বুলি ক'ব বা সন্নিহিত নহলেও এনেকে বেলেগকে থকা কোণৰ দুটা কোণৰ মাপ যদি যোগ কৰিলে 180 ডিগ্ৰী হয় তেতিয়া তাহাঁতকো সম্পূৰক কোণ বুলি ক'ব ঠিক আছে সম্পূৰক কোণৰ কথাটো এটোই তাৰ পিছত এতিয়া প্ৰশ্নটোলৈ আহিছো প্ৰশ্নটোত দিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কাৰণ সম্পূৰক কোণ দুটা সম্পূৰক কোণ বুলি কৈছে মানে এনেকুৱা ধৰণৰ দুটা কোণ থাকিব হল এনেকুৱা ধৰণৰ দুটা কোণ আছে বা এনেকুৱা যিকোনো এটা প্ৰকাৰৰ দুটা কোণৰ কথা কৈছে যেটো ইয়াত যেনেকৈ দেখিছা এই 60 ডিগ্ৰীটো সৰু কোণটো আৰু ডাঙৰ কোণটো হৈছে 120 ডিগ্ৰী কোণটো হয়নে অৰ্থাৎ সম্পূৰক কোণ এজোৰৰ এটা ডাঙৰ আৰু এটা সৰু কোণ থাকিবই হয়নে গতিকে বা কেতিয়াবা সমান হ'ব পাৰে নহয় জানো সমান কেতিয়া হ'ব দুইটা যদি 90 হয় 90 ডিগ্ৰী এটা কোণ 90 ডিগ্ৰী আনটো কোণো 90 ডিগ্ৰী দুইটা মিলি 180 ডিগ্ৰী তেতিয়া সেই দুটা সমান হ'ব যদি সমান নহয় তেতিয়া এটা ডাঙৰ হ'ব আৰু এটা সৰু হ'ব নহয় জানো এতিয়া এনেকুৱা দুটা কোণ আছে আৰু এটা ডাঙৰ কোণ আছে আৰু এটা সৰু কোণ আছে সেই কথাটো এই কোৱেশ্চনটোত কোৱা হৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কোৱা হৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ঠিক আছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি এই কথাটো মন কৰিবা এতিয়া কোণ দুটা নিৰ্ণয় কৰিবলৈ কৈছে গতিকে আমি ধৰি লম আমি ইতিমধ্যে গম পালো এটা কোণ ডাঙৰ কোণ হ'ব আৰু এটা সৰু কোণ হ'ব গতিকে ডাঙৰটোৰ মাপ আমি x ডিগ্ৰী বুলি ধৰিছো আৰু সৰু কোণটোৰ মাপ আমি ধৰিছো y ডিগ্ৰী বুলি ঠিক আছে প্ৰশ্ন মতে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি বুলি কৈছে অৰ্থাৎ ডাঙৰটোৰ পৰা যদি আমি সৰুটো বিয়োগ কৰো সৰু কোণটোৰ মাপ দুটা যদি বিয়োগ কৰো তেতিয়া ওলাব নহয় জানো সেইটো কাৰণে ফাৰ্স্ট ইকুৱেশ্যনটো আমি লিখিলো
x minus y is equal to 18 হল এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 আৰু আমি ইতিমধ্যে গম পালো সম্পূৰক কোণ মানে হৈছে দুটা কোণ যাৰ যোগফলটো 180 ডিগ্ৰী হয় গতিকে ডাঙৰ কোণটোৰ মাপ আমি লৈছো x ডিগ্ৰী আৰু সৰু কোণটোৰ মাপ আমি লৈছো y ডিগ্ৰী গতিকে x + y is equal to 180 হ'ব হেটো সম্পূৰক কোণৰ কনসেপ্টৰ পৰা আহিছে কথাটো এই ইকুৱেশ্যনটো ঠিক আছে গতিকে 1 আৰু 2 দুটা ইকুৱেশ্যন পালো আমি এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে আমি যদি প্ৰসিড কৰো সমাধানটো কৰিবলৈ তেতিয়া আমি কি কৰিম যিকোনো এটা ইকুৱেশ্যন লম আৰু তাৰ পৰা যিকোনো এটা চলকৰ মানটো উলিয়াম এতিয়া আমি নাম্বাৰ 1 ইকুৱেশ্যনটো লৈছো পিক কৰিছো আৰু তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াইছো কি বুলি x is equal to 18 plus y এটো উলিয়ালো আমি x ৰ ভ্যালু যেটোক আমি 3 বুলি নাম্বাৰিং কৰিলো হল এতিয়া 3 পোৱা x ৰ মানটো ইকুৱেশ্যন 2 ত বহাই দিছে ইকুৱেশ্যন 2 টো আছিল x plus y is equal to 180 এটো আছিল ইকুৱেশ্যন 2 ইয়াত এই x ৰ যেটো মান পাইছিলে 18 plus y এটো বহাই দিছে ইয়াত x ৰ ঠাইত x plus y আৰু plus y টো এটো ইয়াত আহিলে is equal to 180 আৰু তাৰ পিছত সিম্পলি সমাধান কৰাৰ পিছত আমি y ৰ ভ্যালুটো পালোগৈ 81 ঠিক আছে এটা y ৰ ভ্যালুটো যেটো পালো সেই y ৰ ভ্যালুটো যিকোনো এটা ইকুৱেশ্যনত পাতি আমি x ৰ ভ্যালুটো উলিয়াব পাৰিম গতিকে ইয়াত y ৰ ভ্যালুটো ইকুৱেশ্যন নম্বৰ 3 ত পাতিছে 3 ত পাতিছে আৰু x is equal to 18 plus y এটো আছিল ইকুৱেশ্যন নম্বৰ 3 তাত এই y ৰ ভ্যালুটো পাতি x ৰ মানটো পালোগে আমি আলটিমেটলি কিমান 99 হল গতিকে ডাঙৰ কোণটোৰ মাপ আমি পালো অৰ্থাৎ x ৰ ভ্যালুটো আছিল ডাঙৰ কোণটোৰ মাপ হেতু পালো আমি 99 ডিগ্ৰী আৰু সৰু কোণটোৰ মাপ পালো আমি অৰ্থাৎ y ৰ ভ্যালুটো এটো আছিল সৰু কোণটোৰ মাপ হেতু পালো আমি 81 ডিগ্ৰী ঠিক আছে এটো আছিল সেকেন্ড question number 3 second to 3 to দিছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকা rupees 3800 ঠিক আছে পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা এতিয়া আগতে কৈছিলো আমি ধৰিম হেতু ভাবিবলে আমি কোনটো লাষ্ট যেটো উলিয়াবলে দিয়া থাকে হেতু চাম হে সেন্টেন্সটো চাম প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াবলে কৈছে আমাক এতিয়া আমি ধৰিব লব কি লাগিব তানলে প্ৰতিখন বেট অৰ্থাৎ এখন বেট আৰু এখন বলৰ দামটো আমি ধৰি লম প্ৰতিখন বেটৰ দামটো আমি ধৰিম এটা চলক আৰু প্ৰতিটো বলৰ দামটো ধৰিম আমি এটা চলক হল গতিকে তেনেকে আমি ধৰি ললো প্ৰতিখন বেটৰ দাম x টকা বুলি ধৰি লৈছো আৰু প্ৰতিটো বলৰ দাম আমি ধৰি লৈছো y টকা বুলি হয়নে এই দুটা আমি ধৰি ললো আৰু প্ৰশ্নমতে দিয়া আছে ফাৰ্স্ট সেন্টেন্সটো কি ক'লে 7খন বেট আৰু 6টা বল কিনে 3800 ত কিনে গতিকে এটা বলৰ দাম যদি এখন বেটৰ দাম যদি x টকা তেনে 7খন বেটৰ দাম হ'ব 7x হয়নে এটোই লিখিছে ইয়াত 7x প্লাস আৰু 6টা বল কিনে ইয়াত দেখিছো এটা বলৰ দাম y টকা গতিকে 6টা বলৰ দাম হ'ব 6y আৰু 7খন বেট আৰু 6টা বল কিনে তাহলে কিমান 3800 গতিকে এটো হৈছে ফাৰ্স্ট ইকুৱেশ্যন 7x plus 6y is equal to 3800 rupees হল 7x plus 6y is equal to 3800 এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত সেকেন্ড তাৰ পিছত কি ক'লে তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 গতিকে এটোৰ ক্ষেত্ৰত হ'ব 3x plus 5y প্ৰতিখন বেটৰ দাম এখন বেটৰ দাম x টকা গতিকে 3খন বেটৰ দাম হ'ল এটো 3x টকা 3x হ'ল তাৰ পিছত 5টা বল কিনে বুলি কৈছে এটা বলৰ দাম যেটো আমি y বুলি ধৰি লৈছিলো তেনলে 5টা বল হ'ব 5y হয়নে আৰু দুইটাৰ কিমান কষ্ট কিমান পৰে 1750 গতিকে সেকেন্ড ইকুৱেশ্যনটো হ'ব এটোৱে 3x plus 5y is equal to 1750 এটো হ'ল সেকেন্ড ইকুৱেশ্যন গতিকে দুটা ইকুৱেশ্যন পালো আমি ফাৰ্স্ট এন্ড সেকেন্ড আৰু এতিয়া আমাৰ কামটো হৈছে যিকোনো এটা ইকুৱেশ্যন আমি পিক কৰিব লাগে আৰু তাৰ পৰা যিকোনো এটা চলকৰ মানটো উলিয়াব লাগে এতিয়া আমি আকৌ এক নম্বৰ ইকুৱেশ্যনটো পিক কৰিছো আৰু তাৰ পৰা x ৰ ভ্যালুটো উলিয়াইছোগে x ৰ ভ্যালুটো আমি পাইছো 3800 - 6y by 7 এটো পালো আমি x ৰ ভ্যালু হল
তাৰ পিছত এতিয়া x ৰ যেটো ভ্যালু পালো হেতু আমি ইকুৱেচন 2 ত বহাই দিছো ইকুৱেচন 2 ত বহাই আমি ইকুৱেচন 2 কৰিছো সলভ কৰিছো তাৰ পিছত আমি y ভ্যালুটো পাইছোগে লাষ্টত গৈ y is equal to 50 y পালো আমি 50 y ভ্যালুটো পালো আমি 50 ঠিক আছে y ভ্যালুটো যেটো পাই গলো তাৰ পিছত আমি কি কৰিম y ভ্যালুটো আমি যে কোনো এটা ইকুৱেচনত পাতি দিলে আমি তাৰ পৰা x ৰ ভ্যালুটো পাই যাম এতিয়া ইকুৱেচন নম্বৰ 3 y ভ্যালুটো ইয়াত পাতি দিছে আৰু x ৰ ভ্যালুটো আমি পাইছোগে 500 হল এতিয়া তাৰ পৰা আমি এতিয়া পাই গলো প্ৰতিখন বেটৰ দাম মানে x তো আমি ধৰিছিলো প্ৰতিখন বেটৰ দাম বুলি প্ৰতিখন বেটৰ দাম পালো আমি 500 টকা আৰু প্ৰতিটো বলৰ দাম যেটো আমি y বুলি ধৰিছিলো হেতু পালো আমি 50 rupees ঠিক আছে 500 এক বেটৰ দাম 500 আৰু এটা বলৰ দাম 50 হল তাৰ পিছত দিছে এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে এতিয়া কথাটো হৈছে এটো ট্যাক্সি এখনত ট্যাক্সি যে ভাড়ালে লয় হেতু এটা কন্ডিশন দিছে কন্ডিশনটো এনেকুৱা ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে এতিয়া কথাটো এনেকুৱা তোমাৰ কবলে যাবলে আছে তুমি ট্যাক্সি এখন ৰখালা চল তুমি ট্যাক্সি খনত ৰখাই প্লা উঠাৰ লগে লগে এটা ফিক্সড এমাউন্ট তোমাৰ দিব লাগিবই মানে গম পালানে ট্যাক্সি খনত তুমি যেতিয়া উঠিলা তুমি ফিক্সড হে টকা এটা দিব লাগিবই ধৰা হে ফিক্সড বা নিৰ্দিষ্ট ভাড়া বুলি যে কৈছে এটো নিৰ্দিষ্ট ভাড়া যেটো কৈছে হে নিৰ্দিষ্ট ভাড়াটো ধৰা 10 টকা ঠিক আছে তুমি এনেকে হাতখন মাৰি ৰখালা নহয় গাড়ীখন ট্যাক্সিখন আৰু তুমি যেতিয়া বহিলা ট্যাক্সিখনত হে 10 টকাটো তোমাৰ মিটাৰত উঠিলেই মানে 10 টকাটো তুমি দিবই লাগিব তুমি যোৱা বা নোযোৱা ঠিক আছে তুমি অকনো নগলাই বলে অকল উঠিলা তেতিয়াও তুমি 10 টকাটো দিব লাগিব কথাটো তেনেকুৱা গম পাইছা হেতু উঠাৰ লগে লগে হে নিৰ্দিষ্ট ভাড়াত লাগি গল তাৰ পিছত তাৰ লগত আৰু কি থাকিব তাৰ লগত প্লাস হৈ থাকিব অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে অতিক্ৰম কৰা দূৰত্বৰ ভাড়া মানে প্ৰতি কিলোমিটাৰত কিবা এটা চাৰ্জ লয় তেওঁলোকে এতিয়া তোমালোকে উঠিলা তুমি গাড়ীখনত উঠিলা উঠাৰ লগে লগে তোমাৰ 10 টকা এটা বিল হলেই 10 টকা মই ধৰি লৈছো দেই এটো 10 টকা এটা বিল হল হেতু নিৰ্দিষ্ট ভাড়াটো ধৰা হে ট্যাক্সিখনৰ কাৰণে 10 টকা হে 10 টকাটো ভাড়া হল আৰু হে ট্যাক্সি ড্ৰাইভাৰ জনে ধৰা 1 কিলোমিটাৰত প্ৰতি কিলোমিটাৰত 10 টকাকে লয় প্ৰতি কিলোমিটাৰ দূৰত্ব যোৱাৰ কাৰণে 10 টকাকে লয় তেতিয়া তুমি এতিয়া ঘৰৰ ওচৰত উঠিলা আৰু 1 কিলোমিটাৰ গলা তেতিয়া হলে তুমি কিমান দিব লাগিব গম পাইছানে তুমি উঠাৰ কাৰণে 10 টকা দিব লাগিব আৰু হে যে 1 কিলোমিটাৰ গলা হেতুৰ ভাড়া তাৰ লগত প্লাস হৈ যাব 1 কিলোমিটাৰত কিমান লয় বুলি কৈছো 1 কিলোমিটাৰত লয় 10 টকা ট্যাক্সি ড্ৰাইভাৰ জনে 1 কিলোমিটাৰ 10 টকা লয় আৰু তুমি 1 কিলোমিটাৰ গলা হেতু কাৰণে উঠুতে যেটো 10 টকা লাগিছিলে প্লাস যোৱাৰ কাৰণে 1 কিলোমিটাৰ গলা কাৰণে যেটো 10 টকা হে দুইটা লগ লাগি তুমি দিব লাগিব এতিয়া 20 টকা কথাটো বুজি পাইছা তেনলে কন্ডিশনটো তেনেকুৱা এটা নিৰ্দিষ্ট ভাড়া অতিক্ৰম কৰাৰ লগত দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা ঠিক আছে এই দুটা হৈছে কন্ডিশন দিয়া আছে আমাক হেৰি কেটা বনাবলে সমীকৰণ কেটা বনাবলে এই কন্ডিশন দুটা দিয়া আছে হবনে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান আমাৰ এটা উলিয়াব লাগে ফাৰ্স্ট নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান মেইন কোৱেশ্চনটো হৈছে এইটো নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান আমি এটা দেখলৈকে উলিয়াই লওঁ নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান হেবলে উঠিছে হয়নে এতিয়া আমি ধৰি কি লম আমাক উঠিছে কি নিৰ্দিষ্ট ভাড়াটো উঠিছে আৰু প্ৰতি কিলোমিটাৰ ভাড়াটো উঠিছে হল এতিয়া আমি হে দুটাকে ধৰি লম এটা নিৰ্দিষ্ট ভাড়াটো এটা চলক ধৰিম আৰু প্ৰতি কিলোমিটাৰত যেটো ভাড়া পৰিব হেতু এটা চলক বুলি ধৰিম
হবনে তেনেহলে আমি ধৰি লৈছো নিৰ্দিষ্ট ভাড়াটো x বুলি x টকা আৰু প্ৰতি কিলোমিটাৰত ভাড়াটো ধৰিছো আমি y টকা হল এতিয়া প্ৰশ্ন মতে দিয়া আছে যে ফাৰ্ষ্টটো দিছিলে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা এটো আছিল ফাৰ্ষ্ট কন্ডিশনটো 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া এতিয়া 10 কিলোমিটাৰ যাব ঠিক আছে 10 কিলোমিটাৰ গল কিন্তু হে যে উঠুতে এটা নিৰ্দিষ্ট ভাড়া লাগি থাকে হেতুটো লগত থাকিবই নহয় জানো হেতু থাকিবই হেতু বহাৰ লগে লগে হেতু আহি গল ভাড়া গাড়ীখনত বহাৰ লগে লগে হেতু মানে ভাড়াটো দিবই লাগিব আৰু তুমি যোৱা নোযোৱা পিছৰ কথা হল তেনেহলে 10 কিলোমিটাৰ 10 কিলোমিটাৰত 105 টকা দিছে মানে 105 টকাটো কিহৰ লগ লগাই দিছে নিৰ্দিষ্ট ভাড়া যেটো আমি x বুলি ধৰিছিলো অৰ্থাৎ বহিলে যেটো ভাড়া দিব লাগে হেতু x আৰু প্লাস 10 কিলোমিটাৰ গৈছে হয়নে প্ৰতি কিলোমিটাৰত ভাড়া আমি ধৰিছিলো y টকা গতিকে 1 কিলোমিটাৰত y টকা বুলি যেহেতু ধৰিছো 10 কিলোমিটাৰ গলে 10y হ'ব x + 10y দুইটা মিলাই কিমান দিছে 105 টকা হৈছেগে total cost to গতিকে এটো হৈছে ফাৰ্স্ট ইকুৱেচন x + 10y = 105 বুজি পালা আৰু সেকেন্ড কন্ডিশনটো দিছে 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 এটো এই নিৰ্দিষ্ট ভাড়াটো লাগিয়ে থাকিব 15 কিলোমিটাৰটো লগত গতিকে x + 15y is equal to 155 এটো হৈছে ইকুৱেচন নম্বৰ 2 গতিকে ইকুৱেচন নম্বৰ 1 and ইকুৱেচন নম্বৰ 2 পালো এটা কোনবা এটা পিক কৰি আমি চলক এটাৰ ভ্যালুটো লিয়াব লাগিব আকৌ আমি এক নম্বৰ ইকুৱেচনটো পিক কৰিছো আৰু তাৰ পৰা চলকৰ তাৰ পৰা চলকৰ ভ্যালুটো x2 লিয়াইছো x ৰ ভ্যালুটো আমি পাইছো 105 - 10y হল এখিনলৈকে বুজি পাইছা তাৰ পিছত এটো আকৌ আহি গল নে এটোই আগৰটোই দুবাৰ লিখিব নালাগে এটো হেনি পৰি গল এটো এখিনি আগৰখিনি দেই এনে আহি গৈছে তাৰ পিছত x ৰ ভ্যালুটো আমি পালো ইয়ালৈকে মানে x ৰ ভ্যালুটো আমি পালো তাৰ পিছত আমি x ৰ মানটো এতিয়া ইকুৱেচন নম্বৰ 2 ত বহাই দিম ইকুৱেচন নম্বৰ 2 ত x ৰ মানটো ভ্যালুটো পুট কৰিলো এটো x ৰ ভ্যালুটো ইয়াত পাতিলো 105 - 10y এটো ইয়াত পাতিলো আৰু আলটিমেটলি আমি কি পালোগে y ৰ মানটো পালোগে y ৰ মানটো পালো আমি 10 হল তাৰ পিছত y ৰ মান সমীকৰণ 3 পাতিলো y ৰ মানটো যিকোনো এটা সমীকৰণত পাতিলে হ'ব আৰু তাৰ পৰা আমি x ৰ ভ্যালুটো দিয়ালগে x ৰ ভ্যালুটো পালো আমি 5 হল x ৰ ভ্যালু পালো আমি 5 গতিকে y ৰ ভ্যালু পালো 10 আৰু x ৰ ভ্যালু পালো 5 এতিয়া x মানে আছে নিৰ্দিষ্ট ভাড়াটোক আমি x বুলি ধৰিছিলো গতিকে নিৰ্দিষ্ট ভাড়াটো হৈছে 5 টকা অৰ্থাৎ গাড়ীখনত উঠিলে দিব লাগিব তুমি 5 টকা আৰু প্ৰতি কিলোমিটাৰত ভাড়া দিব লাগিব তুমি 10 টকা হল এতিয়া এটো আছিল কোৱেশ্চনটোৰ ফাৰ্স্ট পাৰ্ট এইখিনিলৈকে আমি কৰিলো এতিয়া তাৰ পিছত আৰু এটা কাম দিছে তোমালোকক কৰিবলৈ এটো দিছানে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে কিমান ভাড়া দিবলগীয়া হ'ব এতিয়া হেতু দিব মানুহ এজন 25 কিলোমিটাৰ যাব এটো হিচাপত দেই নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া 10 টকা হিচাপত এতিয়া মানুহজন 25 কিলোমিটাৰ যদি যায় ভাড়া কিমান দিব লাগিব হেতু দিব লাগিব হেতুটো এতিয়া আমি উলাই আছে ন আমি নিৰ্দিষ্ট ভাড়াটো গম পাও প্ৰতি কিলোমিটাৰত কিমান ভাড়া দিব লাগে হেতু গম পাও গতিকে আমি 25 কিলোমিটাৰ গলে কিমান হ'ব হেতু উলিয়াই দিব পাৰিম তেনেকৈ উলিয়াম হেতু আমি গতিকে 25 কিলোমিটাৰত ভাড়া হ'ব x + 25y মানে এই ইকুৱেচন কেটা জনকে বনাইছিলো x মানে হেতু হৈছে নিৰ্দিষ্ট ভাড়াটো আৰু y মানে আছিল প্ৰতি কিলোমিটাৰত ভাড়া আৰু এতিয়া মানুহজন কিমান গৈছে 25 কিলোমিটাৰ গতিকে 25y আৰু দুইটা প্লাস হ'ব গতিকে x + 25y এটো কৰি আমি 25 কিলোমিটাৰ ভাড়াটো পালোগে 255 rupees 255 টকা হল বুজি পালা ইজি হয় এটো ইমান টান নহয় আৰু এতিয়া লাষ্ট টু কৰিম লাষ্ট আজিৰ কাৰণে হয়
কুৱেশ্যনটো দিছে যে এটা ভগ্নাংকত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংকটো হ'ব 9/11 ভগ্নাংকৰ কথা আহিলে ভগ্নাংক মানে ওপৰত থাকে কি ওপৰত থাকে লব হয়নে লবটো ওপৰত থাকে আৰু তলত কি থাকে তলত থাকে হৰ ওপৰত থাকে লব তলত থাকে হৰ ওপৰত থাকে লব আৰু তলত থাকে হৰ এতিয়া একেবাৰে ইজি কুৱেশ্যন হয়নে এটো এটা ভগ্নাংকত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংকটো হ'ব 9/11 আৰু তাৰ পিছত দিছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে হ'ব ভগ্নাংকটো 5/6 গতিকে ভগ্নাংকটো উলিয়াবলৈ কৈছে এতিয়া আমি ধৰি লম আমি লব আৰু হৰ কাৰণ লব আৰু হৰত যোগ কৰা কথাই কৈছে হয় না উভয়তে মানে লব আৰু হৰৰ কথাই কোৱা হৈছে গতিকে আমি ধৰি লম লব আৰু হৰটো এটা চলকৰ হিচাপত ধৰি লম হলনে এতিয়া আমি ধৰি ললো ভগ্নাংকটোৰ লব x বুলি আৰু হৰ y বুলি প্ৰশ্ন মতে ফাৰ্ষ্টত দিছে লব আৰু হৰ উভয়তে যদি 2 যোগ কৰে তেন্তে ভগ্নাংকটো হয় 9/11 এই বুলি দিয়া আছে গতিকে লব আৰু হৰ x/y হয়নে লবটো আছিল x আৰু তলত হৰটো আছিল y লব আৰু হৰ উভয়তে 2 যোগ দিব +2 +2 এটো কাৰণে দুটাতে কৰি দিছো তেতিয়া ভগ্নাংকটো হয় 9/11 হল তাৰ পিছত সেকেন্ড কথাটো কৈছিলে যে লব আৰু হৰ উভয়তে যদি 3 যোগ কৰা হয় তেনে ভগ্নাংকটো হয় 5/6 একে x/y আছিল তাৰ দুই ওপৰে তলে দুটাতে +3 কৰি দিছে ভগ্নাংকটো হৈছে 5/6 এতিয়া এটো যেটো ভগ্নাংক আকাৰত আছে এতিয়া আমি অলপ সিম্পলিফাই কৰি লম বস্তুটো ঠিক আছে তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব নহয় জানো এতিয়া হেতু কাৰণে x + 2 ইনটু এফালে থকা 11 টো ইয়াৰ লগত ইনটু কৰিছে আৰু y + 2 এটো এফালে লৈ গৈছে মানে এফালে যেহেতু এটো হৰণ হৈ আছিল ডিভাইডত আছিল মানে এফালে গলে হৈ যাব এটো ইনটু তেনেকৈ 11 টো এফালে ডিভাইড হৈ আছিল এফালে যদি লৈ যায় তেতিয়া হৈ যাব এই x + 2 লগত ইনটু হৈ যাব গতিকে 11 * x + 2 9 * y + 2 তাৰ পিছত এটো সিম্পলিফাই কৰাৰ পিছত আমি আলটিমেটলি সমীকৰণটো পালোগে কি 11x - 9y = -4 এটো আমি ইকুৱেশ্যন নম্বৰ 3 বুলি নাম্বাৰিং কৰিছো তেনেকে এই ফালৰ এই ইকুৱেশ্যনটো সিম্পলিফাই কৰি লৈছো আগৰটো নিচিনাকে আৰু ইকুৱেশ্যনটো পাইছো আমি 6x - 5y = -3 এটো আমি নাম্বাৰিং কৰিছো ইকুৱেশ্যন নম্বৰ 4 বুলি হল এতিয়া এই 2 3 একেটা হৈছে আমাৰ সিম্পলিফাইড ইকুৱেশ্যন হয়নে একেটাৰ পৰা আমি এতিয়া যে কোনো এটা পিক কৰিম আৰু তাৰ যেটো পিক কৰা ইকুৱেশ্যনটোত থকা চলক দুটাৰ যে কোনো এটাৰ মানটো উলিয়াম আমি এটা পিক কৰিলো ইকুৱেশ্যন নম্বৰ কি ইকুৱেশ্যন নম্বৰ 3 টো পিক কৰিলো হলনে ইকুৱেশ্যন নম্বৰ 3 টো আমি পিক কৰিলো ইকুৱেশ্যন নম্বৰ 3 টো আছিল কোনটো এটো 11x - 9y - 4 এটো ইয়াত পাতিলো তাৰ পিছত x ৰ ভ্যালুটো ইয়াৰ পৰা উলিয়ালো পাইছো আমি x = -4 + 9y/11 এটো পালো আমি x ৰ ভ্যালুটো এটা x ৰ ভ্যালুটো যেটো ইকুৱেশ্যন নম্বৰ 3 পৰা আমি x ৰ ভ্যালুটো উলিয়ালো গতিকে ইকুৱেশ্যন নম্বৰ 4 ত আমি সেই x ৰ ভ্যালুটো পাতি দিম হল ইকুৱেশ্যন নম্বৰ 4 টো আছিল এটো ইয়াত আমি x ৰ ভ্যালুটো পাতি দিম এটো গতিকে 4 ত আমি x ৰ ভ্যালুটো পাতিলো 6x ৰ ঠাইত এটো x ৰ ঠাইত এই ভ্যালুটো পাই দিছো আগতে যেটো ভ্যালু পাইছো আমি x ৰ এটো ইয়াত পাতি দিছো তাৰ পিছত হেতু ইকুৱেশ্যনটো সলভ কৰাৰ পিছত y ৰ ভ্যালুটো পালোগে আমি 9 হল 9 পালো আমি y ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালুটো এতিয়া যে কোনো এটা ইকুৱেশ্যনত পাতি দিলে আমি x ৰ ভ্যালুটো পাই যাম y ৰ ভ্যালুটো আমি 5 ত পাতিলো এই ইকুৱেশ্যনটোতে y ৰ ভ্যালুটো আমি পাতি দিছো তেতিয়া x ৰ ভ্যালুটো আমি পাইছোগে 7 ঠিক আছে এতিয়া x ৰ ভ্যালু পালো আমি 7 আৰু y ৰ ভ্যালু পালো আমি 9 x ৰ ভ্যালু মানে হৈছে লবটো
আৰু অৰ্থাৎ লবটো কিমান পালো x ৰ ভ্যালু পালো আমি 7 লবটো 7 পালো আৰু হৰটো মানে y ৰ ভ্যালুটো পালো আমি 9 গতিকে ভগ্নাংশটো হৈছেগে যেহেতু লবটো ওপৰত থাকে আৰু তলত থাকে হৰটো গতিকে ভগ্নাংশটো পাইছোগে আমি 7/9 হল এটো আছিল কৰিবলে এতিয়া ইয়াৰ পিছত যেটো আছিল 6 question number 3 6 to তোমালোকৰ homework গতিকে homework কোন কেটা দিলো এতিয়া অনুশীলনী 3.3 question number 1 or 1 2 and 3 আৰু question number 3 6 to এইকেটা এই চাৰিটা হৈছে homework তোমালোকে নিজেই কৰিবা ঠিক আছে তেনেহলে আজিলৈ বাকি যেকেটা পদ্ধতি আছিল সমীকৰণ সমাধান কৰাৰ এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ যেকেটা পদ্ধতি আছিল অপনয়ন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতি নহয়নে সেইকেটাৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম হ'বনে থ্যাংক ইউ